নমস্কাৰ, মই পৰৱৰ্তী আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেল নিশাৰ কথা কমললৈ। আজি নিশাৰ কথা কমলৰ যিটো শিতান হয় হিয়াৰ ফ্ৰম দ্য প্ৰফেচাৰ, তাত পুনৰবাৰ মোৰ সৈতে সংযুক্ত হৈছে এগৰাকী বিশেষ ব্যক্তি। তেখেত বৰ্তমান কাজিৰঙা বিশ্ববিদ্যালয়ৰ যিখন স্কুল অফ ফাৰ্মাচী আছে তাত সহযোগী অধ্যাপিকা হিচাপে কৰ্মৰত হয়। আজি আমি বিভিন্ন ধৰণৰ কথা পাতিম, বিশেষকৈ দৰৱক লৈ। দৰৱ খালে কি হয়, দৰৱৰ ব্যৱহাৰে আমাৰ শৰীৰত কেনেকুৱা ধৰণৰ ক্ৰিয়া কৰে বা ক্ষতি কৰে, সেই সকলোবোৰ আমি পাতিম। দৰৱ এটা প্ৰস্তুত কৰাৰ যিখিনি প্ৰক্ৰিয়া আছে সেইখিনিৰ বিষয়ে আমি পাতিম। বহুখিনি কথা পাতিম। আচলতে দৰৱ খাব লাগে নে নালাগে সেইখিনিও আমি আজি জানিম। প্ৰথমে মই যাক আজি আমন্ত্ৰণ কৰিছোঁ, তেখেতক আপোনালোকৰ আগত চিনাকি কৰাই দিব বিচাৰিছোঁ। তেখেত হৈছে ডক্টৰ মধুচন্দ্ৰ লাহন, আৰু আজি আপুনি নিশাৰ কথা কমলৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। পোনপ্ৰথমে আপুনি মোক এই আপোনাৰ চেনেলটোলৈ মাতি অনাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুতো ধন্যবাদ। আজি আমি বিভিন্ন ধৰণৰ কথা পাতিম, বিশেষকৈ ধৰি লওক আমাৰ আলোচনাটোৱে যাতে যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে পঢ়ি আছে বা যিসকল আগলৈ ইচ্ছুক হ'ব, তেওঁলোকে মই আশা কৰোঁ যে আমাৰ আলোচনাই তেওঁলোকক যথেষ্টখিনি সহায় কৰিব। মই যেতিয়াই যাৰ লগতে সংযুক্ত হওঁ মই একেবাৰে শৈশৱৰ পৰা আৰম্ভ কৰোঁ। মোক বহুতে সোধে আচলতে কিয় আপুনি সেইটো সোধে। মই তেতিয়া মোৰ উত্তৰটো এনেকুৱা হয় যে গছ এজোপা যদি সৰুতেই চিধাকৈ বাঢ়িবলৈ দিয়া নহয়, পিছত বেকা হোৱাৰ সম্ভাৱনা থাকে। সেইটো কাৰণে শৈশৱটো আচলতে খুব গুৰুত্বপূৰ্ণ। আজি কওকচোন বাৰু, আপোনাৰ জন্ম ক'ত, ঘৰত কোন কোন আছে? হয়, মোৰ জন্ম বুলি ক'বলৈ হ'লে অসমৰ এখন অতিকৈ ঐতিহ্যমণ্ডিত চহৰ আৰু ইতিহাসে গৰকা চহৰ, য'ত এতিয়াও সেই ইতিহাস প্ৰতিদিনেই বহন কৰি আছে। আহোম ৰাজত্বৰ যি 600 বছৰীয়া ৰাজত্বৰ আপোনাৰ বিশেষত্ব এতিয়াও দাঙি ধৰি আছে। সেই বিশেষ চহৰখন হৈছে শিৱসাগৰ। এই শিৱসাগৰ চহৰতেই মোৰ জন্ম। মোৰ জন্ম যদিও শিৱসাগৰ চহৰৰ কোঁৱৰপুৰ অঞ্চলত হৈছিল, তাৰ পাছত কিন্তু মই সৰু থাকোঁতেই আমি শিৱসাগৰৰ মেইন অঞ্চললৈ উঠি আহিলোঁ। আহি তাতেই মোৰ স্কুলীয়া শিক্ষা আৰম্ভ হৈছিল ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত। তাত মই 10মান শ্ৰেণীলৈকে পঢ়ি তাৰ পাছত মই 2 বছৰ আপোনাৰ শিৱসাগৰ চৰকাৰী বহুমূলীয়া বিদ্যালয়ৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ। তাৰ পাছতে মই গুৱাহাটীলৈ উৰা মাৰিলোঁ। গুৱাহাটীত এই ভেষজ বিজ্ঞান বিভাগ, বি ফাৰ্মাচী প্ৰগ্ৰেম, তাত পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিলোঁ। 4 বছৰ তাত পঢ়াৰ পাছত আকৌ মই ঘূৰি আহিলোঁ পুনৰ ডিব্ৰুগড় অঞ্চললৈ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মোৰ M.Pharm যিটো মাষ্টাৰ ডিগ্ৰী, সেয়া সফলতাৰে সমাপ্ত কৰিবলৈ। আৰু মোৰ ঘৰত কোন আছে বুলি ক'বলৈ, মোৰ মা, দেউতা, মোৰ বাইদেউ আৰু দাদা, আৰু মই হ'লোঁ সৰু ঘৰৰ। আৰু মোৰ মা হৈছে এগৰাকী শিক্ষয়িত্ৰী, আৰু মাৰ পৰাই বহুখিনি অনুপ্ৰেৰণা পাই হয়তো আজি মই এখন বিশ্ববিদ্যালয়ত, কাজিৰঙা ইউনিভাৰ্চিটিৰ নিচিনা এখন বিশ্ববিদ্যালয়ত শিক্ষকতা গ্ৰহণ কৰি আছোঁ। ৰাইট। প্ৰথমে মই কওঁ দেই, আপোনাৰ কথাখিনিত শুনাৰ পিছত খুব ভাল লাগিছে এইটো কাৰণে, আপোনাৰ অসমীয়া খুব সুন্দৰ, খুব সুন্দৰভাৱে আপুনি মানে অসমীয়া কৈছে, মোৰ খুব ভাল লাগিছে। এতিয়া আমি যিটো আমাৰ আলোচনাৰ মূল বিষয় সেইটোলৈ আহোঁ। মই যদি আপোনাক সোধোঁ, বা যিসকলে একেবাৰে নাজানে, ফাৰ্মাচীৰ যিটো সম্পূৰ্ণ কোৰ্চ বুলিয়ে কৈছোঁ, যিটো সম্পূৰ্ণ কোৰ্চ হয়, এজন ছাত্ৰ বা এগৰাকী ছাত্ৰী আচলতে ফাৰ্মাচী পঢ়িলে কি শিকে? ফাৰ্মাচীৰ হয়তো আমাৰ সমাজত এতিয়াও বহুতে নাজানে। ফাৰ্মাচী বুলি ক'লে তেওঁলোকে অকল ভাবে ফাৰ্মাচী পাছ কৰাৰ পিছত, শিক্ষা গ্ৰহণ কৰাৰ পিছত তেওঁলোকে এজন ফাৰ্মাচিষ্ট হিচাপে মেডিচিন দিব পাৰে বা এখন হস্পিটেলত বা এখন ফাৰ্মাচীত কৰ্মৰত হ'ব পাৰে। কিন্তু ইমান সৰু নহয় আচলতে পৰিসৰটো আচলতে বহুত বিশদ বহল। তাৰ কাৰণে আমি কৰিব লাগিব যে তাৰ কিমান কি স্কোপ আছে। ফাৰ্মাচী পঢ়াৰ পিছত আপোনালোকে ফাৰ্মাচীৰো বহুতকেইটা বিভাগ আছে। তাৰে ডিপ্ল'মা ইন ফাৰ্মাচী যিটো 2 বছৰীয়া কোৰ্চ, সেইটোও কৰিব পাৰে, বা 4 বছৰীয়া যিটো বি ফাৰ্মাচী পাঠ্যক্ৰম সেইটোও পঢ়িব পাৰে। দুইটাৰে স্কোপবিলাক অলপ বেলেগ হয়। মই এতিয়া বি ফাৰ্মাৰ কথাই কৈছোঁ। বি ফাৰ্মা পঢ়ি পাছ কৰাৰ পাছত এজন ষ্টুডেণ্টে তেখেতৰ কাৰণে বহুতকেইটা ৰাস্তা আছে। তেওঁ হয়তো আৰু বেছি তাৰ ওপৰত ফাৰ্মাচী পাঠ্যক্ৰমৰ ওপৰত পঢ়িব পাৰে। হয়, মাষ্টাৰ ডিগ্ৰী কৰিব পাৰে তেখেতে, তাৰপিছত গৱেষণাত নিজকে নিয়োজিত কৰিব পাৰে। সেইটো এটা বিষয় আছে।
তাৰপাছত দ্বিতীয় বিষয়টো হৈছে তেখেতে যাব পাৰে য'ত ইণ্ডাষ্ট্ৰি ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰি বুলি কওঁ আমি একচুৱেলি য'ত আমাৰ এই আমি যিবিলাক মেডিচিন সদায় খাই আছোঁ সেইবিলাক য'ত প্ৰস্তুত কৰা হয় সেই কোম্পানীবিলাকত বা ইণ্ডাষ্ট্ৰিবিলাকত তেখেতলোকে যাব পাৰে তাত তেওঁলোকে নিজকে নিয়োজিত কৰিব পাৰে সেইবিলাক নিজ হাতেৰে সেই দৰৱখিনি বনোৱাত সহায় কৰিব পাৰে তাৰোপৰি তেওঁলোকে নিজকে এজ এ ফাৰ্মাচিষ্ট হিচাপেও নিয়োজিত কৰিব পাৰে য'ত তেওঁলোকে ডাইৰেক্ট পেচেণ্টৰ লগত ডিল কৰিব পাৰে পেচেণ্টৰ লগত কথা পাতিব পাৰে তাৰোপৰি আৰু বহুত বিভাগ আছে যেনেকৈ ফাৰ্মাকোভিজিলেন্স এটা বিষয় আছে ফাৰ্মাকোভিজিলেন্স য'ত আমি এটা মেডিচিন দিয়াৰ পাছত সেইটো বছৰ ধৰি মেডিচিনটো খাই আছে কিন্তু আমি কেতিয়াবা দেখোঁ যে তাৰ পাছতো তাৰ কিছুমান পাৰ্শ্বক্ৰিয়া থাকে যিটো আমি এডভাৰ্ছ ৰিয়েকশ্যন বুলি কওঁ বা ছাইড ইফেক্ট বুলি কওঁ সেই এডভাৰ্ছ ৰিয়েকশ্যনবিলাক যদি ক'ৰবাত হৈছে ইমিডিয়েট আমি কেনেকৈ গম পাম কাৰণ এখন বিষত এখন আমি ভাৰতবৰ্ষতে যদি চাওঁ কিমান কোটি জনতা আছে যিকোনো অঞ্চলত হয়তো কোনোবা এটা পাৰ্শ্বক্ৰিয়া হ'ব পাৰে সেই তাৰ আমি ইমিডিয়েটলি কেনেকৈ গম পাই তাৰ ওপৰত কি একশ্যন ল'ম সেই গোটেই বস্তুখিনি চাই ফাৰ্মাকোভিজিলেন্স নামৰ এটা টীম আছে তেনেকুৱাকৈ আৰু বহুতো আপোনাৰ বিষয়বস্তু আছে যিটো কেৰিয়াৰ হিচাপে ল'ব পাৰে ৰাইট অ'কে আৰু এটা কথা আহিল দেই একেবাৰে সহজলভ্য হৈছে আজিকালি মই যদি কওঁ ঘৰত একেবাৰে চকলেটৰ নিচিনাকৈ থাকে পেৰাচিটামল চবৰ ঘৰতে থাকে আৰু মই যিমান দূৰ জানো বা শুনিছোঁ পেৰাচিটামলে মানে এজন মানুহৰ বডিত বিভিন্ন ধৰণৰ ক্ষতি কৰে আচলতে লিভাৰেই হওক কিডনীয়ে হওক লাংছ হওক সেই চবতে আচলতে ক্ৰিয়া কৰে বা ক্ষতি কৰে বুলি কয় তাৰপিছতো পেৰাচিটামল কিয় খায় মানুহে বা ফাৰ্মাচিষ্টসকলে যেতিয়া সেই কথাটো জানে যে এনেকুৱা এটা দৰৱ প্ৰস্তুত কৰাৰ পিছত ই এনেকুৱা ধৰণৰ শৰীৰত ক্ৰিয়া কৰিব পাৰে তাৰপিছতো তাৰ পৰা হাত সাৰিবলৈ কিবা পদক্ষেপ লৈছেনে বা তাৰপিছতো পেৰাচিটামল ইমান সহজলভ্য কিয় হয় আমি যিমান মেডিচিন নাখাওঁ যিকোনো দৰৱে সকলো দৰৱৰে কম বেছি পৰিমাণে পাৰ্শ্বক্ৰিয়া থাকেই কম বেছি পৰিমাণে বুলি কৈছোঁ কিছুমানৰ হয়তো বেছি থাকে কিছুমানৰ হয়তো কম থাকে কম বেছি পৰিমাণে পাৰ্শ্বক্ৰিয়া থাকে তথাপিতো আমি মেডিচিন কিয় খাইছোঁ অকল পেৰাচিটামল বুলিয়ে নহয় এণ্টিবায়'টিকো আমি খাওঁ যিকোনো জ্বৰ চৰ্দি হ'লেও কিন্তু এই মেডিচিনবিলাক আমি কিয় খাইছোঁ যেতিয়া আমাৰ শৰীৰৰ নিজৰ যিটো ক্ষমতা ৰেজিষ্টেঞ্চ পাৱাৰ বা বডিৰ যিটো ৰোগ প্ৰতিৰোধ ক্ষমতাটোৱে যেতিয়া কাম কৰিব নোৱাৰা হয় তেতিয়া আমি বাহিৰৰ পৰা অলপ হ'লেও তাক সহায় কৰিবৰ কাৰণে এই দৰৱবিলাক খাব লগা হয় আমিতো এনেইতো ভালহে থাকিলে কেতিয়াও দৰৱ নাখাওঁ নিশ্চয় আমি যেতিয়া শৰীৰটোৱে আমাক নিজে কৰিব নোৱাৰা হয় তেতিয়া আমি বাহিৰৰ পৰা আমি এটা মেচিনৰ সহায় কিয় লওঁ যেতিয়া আমি কৰিব নোৱাৰোঁ বা আমি বিচাৰোঁ যে কামটো অলপ সোনকালে হওক তেতিয়া আমি এটা মেচিনৰ সহায় লওঁ তেনেকৈ আমি সহায় ল'বৰ কাৰণে এটা দৰৱ খাওঁ যদিও আমি জানো তাৰ পাৰ্শ্বক্ৰিয়া আছে তথাপিতো আমি সেইখিনি সময়ত আমি যাতে সোনকালে ৰোগৰ পৰা আৰোগ্য হ'ব পাৰোঁ আমাৰ দৈনন্দিন কামত নিজকে নিয়োজিত কৰিব পাৰোঁ তাৰ বাবে আমি মেডিচিন এটা খাবই লগা হয় অ'কে আৰু এটা কথা সুধো যেতিয়া ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কথা আহিছে এজন ব্যক্তি এটা খুব সুন্দৰ পৰিৱেশত আছে খুব সুন্দৰ পৰিৱেশ আৰু তেওঁৰ যিটো ধৰি লওক আমি লাইফষ্টাইল বুলি কওঁ বা যিখিনি তেওঁ খাদ্য গ্ৰহণ কৰিছে একদম সম্পূৰ্ণ পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিছে এক সুন্দৰ পৰিৱেশত আছে সুন্দৰ বাতাবৰণৰ মাজত আছে তাৰপিছতো মানুহ এজন কিয় বেমাৰ পৰে সুন্দৰ বাতাবৰণ বুলি ক'লে এতিয়া আপোনাৰ বাতাবৰণৰ দুই প্ৰকাৰ হ'ব পাৰে এটা বাতাবৰণ হ'ব পাৰে আপোনাৰ বাহ্যিক বাতাবৰণ যিটো আমি এটা সুন্দৰ এনভাইৰনমেণ্ট বুলি কওঁ আৰু এটা হৈছে আভ্যন্তৰীণ বাতাবৰণ সেই মানুহজন হয়তো বাহ্যিকভাৱে খুব এটা সুন্দৰ অৱস্থাত আছে আপুনি ক'বৰ দৰে হয়তো তেওঁ ভিতৰি মানসিকভাৱে বা সিমানখিনি তেখেত সুস্থ হয় নে নহয় সেইটো এটা কথা আমাৰ মানসিক অৱস্থাটো যদি সুস্থ নহয় আমাৰ যদি ভিতৰি সদায় এটা টেনশ্যন থাকে বা কিছুমান ডিপ্ৰেশ্যন থাকে যিবোৰ কয় তেতিয়াও বেমাৰে আমাক আক্ৰমণ কৰিব পাৰে এইটো এটা 1 নম্বৰ কথা আৰু মই ভাবোঁ 2 নম্বৰ কথাটো হৈছে কিছুমান বস্তু আমাৰ সকলো থকাৰ পিছতো আমাৰ কিছুমান বেমাৰ হয় যিবিলাক জেনেটিক হয় জেনেটিক যদি কাৰোবাৰ মাক দেউতাকৰ বা পৰিয়ালৰ আছে তেতিয়া সেই বেমাৰবিলাক তেওঁ যিমান ভালকৈ নাথাকিলেও হয়তো তেওঁ গাত দেখা দিব পাৰে কম বেছি পৰে তাৰ কাৰণে আমি কি কৰিব লাগিব তাৰ প্ৰিভেনশ্যন বুলি যিটো কয় সেইটো কৰিব পাৰোঁ বেমাৰ নহ'লে প্ৰিভেনশ্যনবিলাক বেলেগ হয় আমি প্ৰিভেনশ্যন কৰিব পাৰোঁ বৰ্তমান এখন ফাৰ্মাচীলৈ আহোঁ ফাৰ্মাচীৰ যিটো সামগ্ৰিক পৰিৱেশ মোৰ মনত এই প্ৰশ্নটোৱে আজি বহুত দিনৰ পৰা আচলতে ক্ৰিয়া কৰি আছে বুলি ক'ব পাৰি যে ফাৰ্মাচী এখনত যেতিয়া দৰৱ ৰখা হয় বিভিন্ন ধৰণৰ দৰৱ আছে বিভিন্ন বেমাৰৰ কাৰণে কেনেকৈ গম পায় যে এটা দৰৱ এক্সপায়াৰী হৈছে প্ৰথমটো প্ৰশ্ন
দ্বিতীয়টো প্ৰশ্ন হৈছে যে যিবোৰ দৰৱ আচলতে এক্সপায়াৰি হৈ গ'ল সেই দৰৱবিলাকৰ লগত কি কৰা হয় হয় এই এক্সপায়াৰি দৰৱ বিলাকক মনিটৰ কৰিবৰ কাৰণে বহুত কিছুমান আমাৰ গভৰ্ণমেণ্টে গাইডলাইন দিয়া হৈছে আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্ট বুলি ক'বলৈ হ'লে আপোনাৰ CDSCO বুলি এখন গভৰ্ণমেণ্ট আছে তেওঁলোকে কিছুমান গাইডলাইন দিছে ফাৰ্মাচীলৈ হওক বা আপোনাৰ কোম্পানীবিলাকলৈ হওক বা আপোনাৰ হস্পিটেলবিলাকলৈ হওক সকলোৰে এই এক্সপায়াৰি মেডিচিনবিলাক কেনেকৈ চাব তাৰ প্ৰচেছটো বেলেগ মই সাধাৰণভাৱে ক'ব পাৰোঁ কোম্পানীবিলাকত এটা আপোনাৰ ফ'ল' কৰে ৰুল ফ'ল' কৰে হৈছে FIFO ফাৰ্ষ্ট এক্সপায়াৰি ফাৰ্ষ্ট আউট মানে প্ৰথম আপোনাৰ বস্তু এটা ধৰি লওক আপুনি অহা বছৰ এক্সপায়াৰ হ'ব তাৰপিছত দেখিছে নেক্সট বেচটো আহিছে তাৰ আৰু এবছৰ পিছত আপুনি কোনটো আগতে দিব আপুনি অহা প্ৰথম যিটো এক্সপায়াৰি হ'ব সেইটো মেডিচিন আগতীয়াকৈ দিব তাৰ তেনেকৈ তেওঁলোকে ষ্টকটো মেইনটেইন কৰে আৰু তাৰপিছতো যদি কিবা কাৰণত এক্সপায়াৰ হয় তেওঁলোকে যিকোনো ফাৰ্মাচীতে হওক তেওঁলোকে সময় প্ৰতি মাহে বস্তুবিলাক মেডিচিনবিলাক চাই থাকে তেওঁলোকৰ কিছুমান ইনভেণ্টৰী থাকে কিছুমান ছফ্টৱেৰো থাকে মই ইমান বিশদভাৱে এতিয়া ক'বলৈ নাযাওঁ কিন্তু তেওঁলোকে এই এক্সপায়াৰি মেডিচিনবিলাক বেলেগকৈ থয় আৰু সেইবিলাক ঘূৰাই দি তাক কেনেকৈ ডিছপ'জ কৰা হয় এইবিলাক গভৰ্ণমেণ্টৰ ডিফাইন গাইডলাইন আছে সেই গাইডলাইন মতে তেওঁলোকে ফ'ল' কৰে আচ্ছা তাৰমানে সেইটো সম্পূৰ্ণ এটা যিখিনি গাইডলাইন আৰু আপুনি আমাৰ যিবিলাক ফাৰ্মাচী আছে তেওঁলোকে নিশ্চয় সেইটো গাইডলাইন মানি চলিব লাগিব কাৰণ প্ৰতিখন জিলাতে এজন ড্ৰাগ ইনস্পেক্টৰ থাকে সেই ড্ৰাগ ইনস্পেক্টৰসকলৰ তত্বাৱধানত এই ফাৰ্মাচীবিলাক সদায় চলি থাকে তেওঁলোকে সময়ে সময়ে মনিটৰ কৰি থাকে সেইকাৰণে এক্সপায়াৰি মেডিচিন দিয়াৰ কোনো প্ৰশ্নই নাহে প্ৰথম কথা তদুপৰি আমাৰ যিসকল ফাৰ্মাচিষ্ট থাকে তেওঁলোকৰ এইটো নৈতিক দায়িত্ব যে তেওঁলোকে মেডিচিনটো দিয়াৰ আগতে এবাৰ হ'লেও ভালকৈ চাই পেলানিহে দিয়ে এইটো এক্সপায়াৰি কিবা কাৰণত ভুলতে যদি আহিছে নেকি সেইটো তেওঁলোকে চায়ে দিয়ে কিন্তু সেইটো হোৱাৰ চান্স খুব কম থাকে কাৰণ তেওঁলোকে অলৰেডি এটা ছিষ্টেম ফ'ল' কৰি থাকে আৰু এটা কথা আহিলে যে যেতিয়া এটা দীঘলীয়া সময়লৈকে এজন মানুহে দৰৱ খায় যিকোনো দৰৱ হ'ব পাৰে ডায়েবেটিছৰ কাৰণে হওক বা প্ৰেছাৰৰ কাৰণে হওক আমি দেখা পাওঁ যে কিছু সময়ৰ পিছত এবছৰ খালে 2 বছৰ খালে তাৰপিছতে সেই দৰৱটোৱে কিন্তু কাম নকৰা হৈ যায় সেইটো কিয় হয় এইটোক আপোনাৰ আমি ফাৰ্মাচী ভাষাত ৰেজিষ্টেঞ্চ বুলি কওঁ ড্ৰাগ ৰেজিষ্টেঞ্চ এইটো অকল আপোনাৰ ডায়েবেটিছ বুলিয়ে নহয় আজিকালি খুব বেছিকৈ এতিয়া আমাৰ গৱেষণাৰ বিষয় হৈ পৰিছে এণ্টিমাইক্ৰবিয়েল ৰেজিষ্টেঞ্চ যিটো আমি সাধাৰণ দেখোঁ আমি যে জ্বৰ হ'লে চৰ্দি হ'লে অলপমান গা বেয়া লাগিলে আমাক এণ্টিবায়'টিক দিয়া হয় এই এণ্টিবায়'টিকখিনি খোৱাৰ কাৰণেও বহুত আমাৰ ড্ৰাগ ৰেজিষ্টেঞ্চ হৈ গৈছে মানে বাৰে বাৰে যদি আপুনি একেটা বস্তুৱে খাই থাকে সেই বস্তুটোৱে কাম নকৰা হৈ যায় কিহৰ কাৰণে আপুনি সেই ধৰি লওক আপোনাৰ ওচৰত কিবা এটা ঘৰতে ধৰি লওঁ আমি কিবা পোক পতংগ এটা আহিছে তাক যদি আমি একেখিনি বস্তুৱেই আমি তাক মাৰিবলৈ দি আছোঁ তাৰ জেনেটিকেলি সেই বস্তুটোৰ প্ৰতি ৰেজিষ্টেঞ্চ পাৱাৰটো বিল্ড হয় আজি সি মৰিলে কাইলৈ পিছত তাৰ 2-3টা জেনেৰেশ্যনৰ পিছত লাহে লাহে সিহঁতে সেই বস্তুটোৰ প্ৰতি নিজৰে এটা ৰেজিষ্টেঞ্চ পাৱাৰ বিল্ড কৰে যাৰ কাৰণে সিহঁতক আৰু সিমানখিনিয়ে মাৰিব নোৱাৰা হৈ যায় ছেইম আমাৰ শৰীৰটো এণ্টিবায়'টিক হওক বা বাকী দৰৱেই হওক প্ৰতি বছৰে যদি আমি একে মেডিচিনে খাই থাকোঁ কাম নকৰা হৈ যায় আচ্ছা আৰু এটা কথা আহিলে যেতিয়া আপোনালোকে দৰৱ প্ৰস্তুত কৰে দৰৱ এটা যেতিয়া বনোৱা হয় ধৰি লওক আমাৰ যিটো হিউমেন বডি হয় প্ৰতিজন মানুহৰে কেৰেক্টাৰিষ্টিক্স বেলেগ বেলেগ হ'ব পাৰে যে মোৰ কিবা এটা খালে এলাৰ্জি হ'ব পাৰে কাৰোবাৰ সেইটো বস্তু খালে হয়তো এলাৰ্জি নহ'বও পাৰে আপোনালোকে দৰৱ এটা প্ৰস্তুত কৰোঁতেও এই কথাখিনি মনত ৰাখে নেকি নিশ্চয় তাৰ কাৰণে আমি গৱেষণা যেতিয়া কৰা হয় যিকোনো এটা মেডিচিনৰ আমাৰ ক্লিনিকেল ট্ৰায়েল প্ৰি ক্লিনিকেল আৰু ক্লিনিকেল ট্ৰায়েল বুলি দুটা বস্তু আছে দৰৱ এটা আমি প্ৰথমবাৰ যেতিয়া প্ৰস্তুত কৰে লেবৰেটৰী প্ৰস্তুত কৰাৰ পিছত এনিমেলৰ ওপৰত ট্ৰাই কৰা হয় জন্তুৰ ওপৰত যেনেকৈ নিগনি হওক আপোনাৰ ৰেবিট হওক তেওঁলোকৰ ওপৰত টেষ্ট কৰাৰ পিছত মানুহৰ ওপৰত টেষ্ট কৰে মানুহৰ ওপৰত টেষ্ট কৰোঁতে আমাৰ বেলেগ বেলেগ তাতো ফেজ আছে তাতে ফেজ 1 ফেজ 2 ফেজ 3 ফেজ 4 তাতে প্ৰথমতে আমি খুব কম সংখ্যক মানুহৰ ওপৰত তাক দৰৱটো দি পেলাই চোৱা হয় যে কেনেকুৱা এটা এফেক্ট দেখাইছে তাৰ পাছতে আপোনাৰ অলপ তাতকৈ বেছি সংখ্যক মানুহৰ ওপৰত ধৰি লওক 100জন মানুহৰ ওপৰত ট্ৰাই কৰিলে তেওঁলোক থাকিব পেচেণ্ট মানে যাৰ আচলতে সেই বেমাৰটো হৈছে তেনেকৈ আমি পপুলেশ্যনটো বঢ়াই গৈ থাকোঁ যেতিয়া বঢ়াই গৈ থাকোঁ আমাৰ ওচৰত এটা হিউজ পপুলেশ্যন লাষ্ট ফেজ 3 যিটো কয় সেইটোত আপোনাৰ 3000 মানুহৰ ওপৰত কৰা হয় এই 3000 মানুহৰ ওপৰত কৰি আমি এটা কালেক্টিভ ডিচিশ্যন লোৱা হয় যে
এই মেডিচিনটোৰ পৰা এইকেইটা ছাইড ইফেক্ট হ'ব পাৰে আৰু বাকীখিনি ছেফ যদি ছাইড ইফেক্টটো হৈছে আমাৰ আগতীয়াকৈ আমি গম পাওঁ ওকে তাক যাতে আমি তাৰ প্ৰিভেনশ্যন ল'ব পাৰোঁ কিন্তু এডভাৰ্চ ইফেক্ট বুলি এটা বস্তু আছে যিটো আমি গম নাপাওঁ সেইটো মানুহক যিকোনো মানুহে বেলেগ বেলেগ এডভাৰ্চ ৰিয়েকশ্যন দেখাব পাৰে সেইটো মই যে আপোনাক অলপ আগতে ক'লোঁ ফাৰ্মাকো ভিজিলেঞ্চ বুলি সেই তেওঁলোকে যেতিয়া দৰৱ এটা মাৰ্কেটত আহি যায় তাৰ পাছতহে তেওঁলোকে এই বস্তুটো মনিটৰ কৰি থাকে ওকে যদি এজন মানুহৰ হৈছে ঠিক আছে ক'ৰবাত যদি একেলগে বহুত মানুহৰ হৈছে মানে এই দৰৱটোৱে সঁচাকৈ কিবা এটা পাৰ্শ্বক্ৰিয়া বেছিকৈ কৰিছে সেই বস্তুখিনি তেনেকৈ গম পায় তাৰোপৰি কিছুমান মেডিচিন আমি দেখোঁ আপোনালোকেও চাগে দেখিছে হয়তো হস্পিটেলত যাওঁতে এলাৰ্জিক টেষ্ট কিছুমান কৰা হয় ৰাইট হয় সেই ইমানখিনি আমি প্ৰিকশ্যন লোৱাৰ পিছতো এই এলাৰ্জিক টেষ্টবিলাক কৰা হয় কিছুমান মেডিচিনৰ হয়তো থাকিব পাৰে কিছুমান এনেকুৱা যদি থাকে বিশেষকৈ এণ্টিবায়'টিক বা প্ৰথমবাৰ যদি কাৰোবাৰ শৰীৰত দিয়া হৈছে তেনেকুৱা ধৰণৰ দৰৱৰ ক্ষেত্ৰত এটা এলাৰ্জিক টেষ্ট যিটো স্কিন টেষ্ট বুলি কয় সেইটো এবাৰ কৰি লোৱা হয় ওকে এইটো কৰাৰ পিছত যদি মানুহজনে যিকোনো এলাৰ্জিক ৰিয়েকশ্যন ধৰি লওক খজুৱতি হ'ল বা তেওঁ যিকোনো ৰিয়েকশ্যন দেখাব পাৰে চবতছে প্ৰথমে খজুৱতি তাৰপিছত তেওঁ হয়তো শৰীৰৰ সেই অংশটো ফুলি যাব ৰঙা হৈ যাব বা বমি ভাৱ হ'ব পাৰে তেখেতৰ মূৰ ঘূৰাব পাৰে যিকোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া যদি দেখুৱায় তেতিয়াহ'লে সেই মেডিচিনটো আৰু তেখেতক দিয়া নহয় ওকে বুজিছোঁ আৰু এটা কথা সুধোঁ দেই মোৰ মূৰৰ বিষ হৈছে হয় মোৰ খুব বেছিকৈ মোৰ মূৰৰ বিষ হৈছে কিন্তু মোৰ আঁঠুটো অলপ বিষ আছে কমকৈ আছে আঁঠুৰ বিষটো একেবাৰে কম কিন্তু মূৰৰ বিষটো অধিক যেতিয়া আমি এটা দৰৱ ইনটেক কৰোঁ সেই দৰৱে কেনেকৈ গম পায় যে পাৰ্টিকুলাৰলি মূৰৰ বিষৰ কাৰণে কাম কৰিব লাগিব নে আঁঠুৰ বিষৰ কাৰণে কাম কৰিব সেই দৰৱটোৱে কেনেকৈ গম পায় হয় আচলতে আমি দেখিছোঁ আপুনি ঠিকেই প্ৰশ্ন কৰিছে আমি যিকোনো বেমাৰে হওক আমাৰ মূৰতে হওক বা ভৰিতে হওক আমি খাওঁটো মুখেৰে বেছিভাগ আপুনি বেজি লৈছে সেইটো বেলেগ কথা কিন্তু বেছিভাগ সংখ্যক আমি মুখেৰে খাওঁ মুখেৰে খোৱাৰ পিছত সি পেটলৈ যায় পেটৰ পৰা গৈ সি কাম কৰে আমি কেতিয়াও ভাবি চোৱা নাই যে সি পেটৰ পৰা গৈ কেনেকৈ কাম কৰে হয় তাৰ কাৰণে কি আমি যেতিয়া দৰৱবিলাক ডিজাইন কৰোঁ বনাই এটা যেতিয়া বিষৰ কথাই ক'লোঁ বিষৰ বিষটো ক'ৰ পৰা আমাৰ হৈছে এই গোটেই বস্তুবিলাক আমাৰ যিটো আমাৰ ব্ৰেইন আছে চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম আছে সি কণ্ট্ৰল কৰি আছে আমি এটা বিষাইছে বা দুখ পাইছোঁ দুখ লাগিছে কান্দিছোঁ সকলো বস্তু আমাৰ ক'ৰ পৰা হয় এই চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেমৰ পৰা আমাৰ তাক পৰিচালনা হয় সেই পৰিচালনা হয় তাতে আপোনাৰ কিছুমান ৰিচেপ্টৰ্ছ থাকে যদি পেইন হৈছে কিছুমান ৰিচেপ্টৰ বুলি কওঁ আমি য'ত গৈ এই দৰৱটো বডিত যোৱাৰ পাছত সি পেটৰ পৰা এবজৰ্ব হৈ তেজত মিলিব তেজে তাক কঢ়িয়াই লৈ যাব সেই বিশেষ অঞ্চলটোলৈ য'ত সেই ৰিচেপ্টৰবিলাক থাকে তাত গৈ সেই দৰৱটো বা তাৰ বিশেষ মলিকুলটো তাত গৈ বাইণ্ড হ'ব বাইণ্ড হোৱাৰ লগে লগে সেই চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেমেই তাক কণ্ট্ৰল কৰিব যে পেইনটো আমি এতিয়া বন্ধ কৰি দিব লাগে ওকে আচ্ছা বৰ ডাঙৰ কথা এটা আজি বুজি পালোঁ তাৰপিছতে মই আপোনালোকৰ দেখা পাইছোঁ যে আপোনালোকে বিভিন্ন সময়ত হাৰ্বেল প্লেণ্টছ যিখিনি হাৰ্বেল প্লেণ্টছ আছে সেইবিলাকৰ লগতো আপোনালোকৰ এটা ডিপেণ্ডেঞ্চি আছে সেইটো কি হয় আচলতে হয় হাৰ্বেল প্লেণ্টছৰ কথা ক'বলৈ গ'লে আমি আজিৰ দিনৰ কথা ক'লে নহ'ব আমি একদম ঐতিহাসিক যুগৰ পৰা আমাৰ বেদৰ পৰা আৰম্ভ কৰিব লাগিব আমাৰ যিহেতু বিশেষকৈ আমাৰ ইণ্ডিয়া আমাৰ ভাৰতবৰ্ষ হৈছে বিভিন্ন প্ৰকাৰৰ গছ গছনিৰে ভৰপূৰ আৰু তাকো মেডিচিনেল গছ গছনি আজি এতিয়া আমি কেইবছৰমানৰ পিছতহে আমি এতিয়া ফাৰ্মাচী আৱিষ্কাৰ হৈছে বা দৰৱ আৱিষ্কাৰ হৈছে কিন্তু তাৰ আগতে মানুহবিলাকে তেতিয়াওতো বেমাৰ হৈছিল মহাভাৰত ৰামায়ণৰ দিনতো বেমাৰ হৈছিলে তেতিয়া তেওঁলোকে সেই গছপাতৰ পৰাই দৰৱ প্ৰস্তুত কৰি খাইছিল গতিকে আমি গছপাত বা আমাৰ যিটো হাৰ্বেল প্লেণ্ট বুলি আমি কৈছোঁ তাক কেতিয়াও আমি নুই কৰিব নোৱাৰোঁ আজি যিমানে আমি সভ্যতা আগবাঢ়ি গৈছোঁ বেলেগ বেলেগ দৰৱ আৱিষ্কাৰ হৈছে কিন্তু তাক আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ সেইকাৰণে সেই সকলো যিবিলাকৰ ঔষধি গুণ থকা গছ গছনি হওক তাৰ বিভিন্ন এজোপা গছৰে বহুত গুণ থাকিব পাৰে তাৰ পাতৰ পৰা শিপালৈকে বহুত গুণ থাকে সেই গুণাগুণখিনি বিশ্লেষণ কৰি তাৰ পৰা দৰৱ আহৰণ কৰি তাক আমি হয়তো এটা টেবলেটৰ বা ইনজেকশ্যন ফৰ্মলৈকে আমি কনভাৰ্ট কৰিব পাৰোঁ তাক প্ৰস্তুত কৰিব পাৰোঁ সেইকাৰণে হৈছে হাৰ্বেল প্লেণ্টক এৰি আমাৰ ফাৰ্মাচীও কেতিয়াও নহয় বহুত ৰিচাৰ্চ এতিয়াও সদায় হৈ আছে এই প্ৰকৃতিৰ পৰা আমি কেনেকৈ এই আমাৰ যিটো প্লেথৰা বুলি কওঁ আমি যিটো প্ৰকৃতিৰ যিটো আমাৰ গছ গছনি মেডিচিনেল প্ৰপাৰ্টি আছে সেইবিলাক আমি কেনেকৈ আহৰণ কৰি কম খৰচত আৰু এটা প্ৰাকৃতিক উপায়েৰে আমি কেনেকৈ চিকিৎসা প্ৰদান কৰোঁ আৰু তাৰ কাৰণে আমাৰ ফাৰ্মাচীত এটা ডাঙৰ বিষয়বস্তুৱে আছে
আমাৰতো বহুতকেইটা বিষয়বস্তু আছে পাঠ্যক্ৰমত তাৰে এটা বিষয়বস্তু হৈছে আপোনাৰ ফাৰ্মাকগনচি বুলি কয় আচ্ছা ফাৰ্মাকগনচি স্পেচিয়েলাইজেশ্যন বুলি আমি সেই ফাৰ্মাকগনচি বিভাগটোৱে আপোনাৰ এই নেচাৰেল বস্তুৰ পৰা কেনেকৈ আমি দৰৱ এটা প্ৰস্তুত কৰিব পাৰোঁ গোটেই প্ৰচেছিং একদম ইণ্ডাষ্ট্ৰিলৈকে আমি কনভাৰ্ট কৰিব পাৰোঁ ওকে সেই গোটেই বস্তুখিনি বিশদভাৱে তাত আলোচনা কৰা হয় কেনেকৈ আমি তাক আহৰণ কৰিম এক্সট্ৰেকশ্যন বুলি কয় এক্সট্ৰেকশ্যনৰ পিছত তাক আমি আইচলেশ্যন মানে প্ৰপাৰ বস্তুটো আমি তাৰ পৰা নিঃসৰণ কৰিলোঁ নিঃসৰণ কৰি তাক আমি এটা টেষ্ট কৰিলোঁ যেনেকৈ ক'লোঁ এনিমেলৰ ওপৰত টেষ্ট কৰিলোঁ ষ্টাডি কৰি তাক আমি আকৌ এটা নিজৰ ফৰ্মত যিটো ফৰ্মত আমাৰ ল'বলৈ সুবিধা হয় ইনজেকশ্যন হওক বা জেল হওক বা টেবলেট হওক সেই ফৰ্মলৈ কনভাৰ্ট কৰি গোটেই প্ৰচেছটোৱে ফাৰ্মাকগনচি ডিপাৰ্টমেণ্টত ধুনীয়াকৈ আলোচনা কৰা হয় ওকে আৰু এটা কথা সুধোঁ আপোনাৰ দৰৱৰ দামক লৈ পেলাই বিশেষকৈ আমি দেখিছোঁ যে কিছুমান দৰৱ আপোনাৰ 10 টকাতে পালে কিন্তু কেতিয়াবা আমি শুনা পাইছোঁ যে কোনোবা এটা বেজি হয়তো 2 লাখ বা 2.5 লাখ টকীয়াও হয় এই যোনটো দামৰ যিটো পাৰ্থক্য এইটো কিহৰ কাৰণে হয় আপুনি এতিয়া একেটা মেডিচিনৰ কথাই কৈছেনে নে নহয় ধৰি লওক আজি জ্বৰৰ কাৰণে বা কেঞ্চাৰৰ দৰে দুৰাৰোগ্যৰ কাৰণে যিসমূহ দৰৱ আছে সেইবিলাকৰ আমি দেখিছোঁ যে মূল্যটো বহুত বেছি কিন্তু কাৰোবাৰ জ্বৰ হৈছে পানী লাগিছে মূৰ বিষাইছে সেইবিলাক টেবলেটৰ দাম যথেষ্ট কম এইটো কিয় হয় হয় টেবলেট আপুনি যিটো কৈছে যে জ্বৰ বা পানী লগা টেবলেটৰ দাম কম আৰু বাকী কেঞ্চাৰৰ মেডিচিনৰ দামটো বেছি এইটো বেছি এইটো কাৰণে কাৰণ কেঞ্চাৰৰ মেডিচিনটো যেতিয়া গৱেষণা কৰি উলিওৱা হয় তাৰ গৱেষণা কৰি উলিয়াওঁতে সেই প্ৰচেছটোত বহুতখিনি কষ্ট প্ৰথম কথা কষ্ট সময় যিখিনি আমি টেষ্ট কৰিছোঁ টেষ্ট কৰাৰ খৰচো আছে প্ৰথম কথা দ্বিতীয় কথা আমি যেতিয়া বস্তু এটা আহৰণ কৰিছোঁ মই যেনে ক'লোঁ যদি আমি কোনোবা গছপাতৰ পৰা আহৰণ কৰিছোঁ আমি ধৰক লৈছোঁ 1 কেজি বস্তু এটা কিন্তু তাৰ পৰা আমি পাব পাৰোঁ মাত্ৰ 1 মিলিগ্ৰাম ৰাইট তেনেকৈ মানে সেইটো কাৰণে তাৰ কোৱান্টিটিটো ইমান কম কোৱান্টিটিৰ বস্তু এটা আমি পাবৰ কাৰণে আমি বহুত কষ্ট কৰিব লগা হয় বা এটা কোম্পানীয়ে বহুত খৰচ কৰিব লাগে সেইকাৰণে যিটো মেডিচিন মাৰ্কেটত আহিছে তাৰো দামটো বাঢ়ি যায় ওকে ইফালে আপুনি যিটো ক'লে জ্বৰৰ টেবলেট হয়তো তাক প্ৰস্তুত কৰোঁতে ইমান খৰচ হোৱা নাই বা আমি কম পৰিমাণৰ বস্তুৰ পৰাই বেছি পৰিমাণৰ আমাৰ আহৰণ কৰিব পাৰিছোঁ সেইটো কাৰণে দামৰ ডিফাৰেঞ্চ হয় ওকে আৰু এটা কথা সুধোঁ যে আপুনি এগৰাকী ফাৰ্মাচীৰ অধ্যাপিকা হোৱাৰ বাবে মোৰ এই প্ৰশ্নটো আছে যেতিয়া আমাৰ জ্বৰ হ'ল পানী লাগিলে এনেকুৱা হয় যে আমি ধৰি লওক আজি নাখালোঁ নিজেই সহ্য কৰিছোঁ নেক্সট ডে আকৌ আমাৰ জ্বৰ উঠিছে আকৌ সেইদিনাখনো আমি নাখালোঁ সেইটো আচলতে তেনেকুৱা কৰিব লাগে নেকি যে যোনটো মানে কি বুলি ক'ম যে ইমানলৈকে মই সহ্য কৰিব পাৰিছোঁ সেইটো প্ৰকৃততে হ'ব লাগে নেকি শৰীৰৰ ক্ষেত্ৰত নে লগালগ দৰৱ এটা খাব লাগে সেইটো আচলতে বেমাৰটোৰ ওপৰত কথা আপোনাৰ বহুতে আৰু সহ্য কৰিব পৰা মানুহৰ কেপাচিটিটোও বেলেগ বেলেগ হয় কোনোবাই হয়তো সহ্য কৰিব পাৰে কোনোবাই হয়তো নোৱাৰিলে তেখেতে দৰৱৰ সহায় লয় সেইটো মানুহজনৰ নিজৰ ওপৰত কথা তেওঁ কিমানখিনি সহ্য কৰে কিন্তু যদি এটা বেমাৰ আপুনি দেখিছে বাৰে বাৰে হৈ আছে তেতিয়া কিন্তু আমি গাফিলতি কৰিব নালাগে কাৰণ জ্বৰেই হওক জ্বৰটো কিন্তু কোনো বেমাৰ নহয় জ্বৰটো হৈছে যিকোনো বেমাৰৰ এটা উপসাৰ্য হয় এটা চিমটম বুলি যিটো কওঁ আমি উপসাৰ্য হয় সেইকাৰণে জ্বৰটোক আমি হ'লে মোৰ অকল জ্বৰহে হৈছে পানী লগা জ্বৰ নিজে ভাল হ'ব সেইটো নহয় আপোনাৰ যদি দেখিছে 2 দিন জ্বৰ ভাল হোৱা নাই তেতিয়া আপুনি নিশ্চয় এজন ডক্টৰৰ ওচৰত যাব লাগে তাৰ ভালকৈ ডায়েগনচিছ কৰিব লাগে হয়তো আপোনাৰ বেলেগ ক'ৰবাত হৈ আছে বেমাৰটো বেলেগ ক'ৰবাত কিন্তু আপোনাৰ চিমটমটো জ্বৰ দেখাই আছে বহুত ক্ষেত্ৰত আমি দেখোঁ কাৰোবাৰ কিডনী প্ৰব্লেম হৈছে কাৰোবাৰ বেলেগ কিবা যিকোনো প্ৰব্লেম হৈছে কিন্তু সেইটো তেওঁ গমেই পোৱা নাই কিন্তু তেওঁ বহুত দিনৰ পৰা জ্বৰত ভুগি আছে ধৰি লওক তেখেতৰ টাইফয়েড হৈছে কিন্তু তেখেতে গম নাপায় নৰ্মেল জ্বৰ বুলি নিজে দৰৱ কিনি আনি খাই আছে কিন্তু তাৰ ফলত কি হৈছে তেওঁ বেমাৰটো ভিতৰি বেছি হৈ গৈ আছে সেইকাৰণে প্ৰপাৰ ডায়েগনচিছটো বহুত ইম্পৰ্টেণ্ট এতিয়া একেবাৰে এনেকুৱা এটা মই প্ৰশ্ন কৰিম আমোদজনক হ'ব পাৰে দেই প্ৰশ্নটো আমি দৰৱ যেতিয়া আনো দেখা পাওঁ কিছুমান টেবলেট ৰঙা হয় কিছুমান নীলা হয় কিছুমান হালধীয়া হয় এই ৰঙৰ পাৰ্থক্যবোৰ কিয় সব টেবলেটৰে একেটা ৰং কিয় নাথাকে হয় হয় এইটো বহুত ধুনীয়া প্ৰশ্ন সুধিছে আপুনি এইটো আমি ষ্টুডেণ্টকো শিকাওঁ বা বুজাওঁ কেতিয়াবা হয়তো লগত লৈও আহোঁ তেওঁলোকক দেখাবলৈ এই ৰংবিলাক যে দেখিছে আপোনালোকে ৰংবোৰ আচলতে আমি মন কৰিলেই দিব নোৱাৰোঁ এনেকুৱা নহয় যে তাক দেখিবলৈ অকল ধুনীয়া লাগিব কাৰণে মই যিকোনো কালাৰ দি দিছোঁ সেইটো তেনেকুৱা নহয় প্ৰথম কথা হৈছে যেতিয়া আমি এটা টেবলেটৰ কথাই কৈছোঁ দেই কাৰণ টেবলেটতে আমি বেছিকৈ দেখা পাওঁ যেতিয়া আমি এটা টেবলেট বনাওঁ তাত আমাৰ যিটো দৰৱ থাকে ড্ৰাগ বা API বুলি কওঁ তাৰ লগতে বহুত আৰু
আনুষংগিক বস্তু কিছুমান আমি দিব লগা হয় কাৰণ অকল দৰৱ যিটো আমাৰ দৰৱ ড্ৰাগ সেইটো দি আমি এটা টেবলেট বনাবলৈ পচিবল নহয় কম কোৱান্টিটিটো কম থাকে আৰু তাত বহুত কিছুমান প্ৰপাৰ্টি থাকে শৰীৰত গৈ সি কেনেকৈ ভাঙিব কেনেকৈ ব্লাডত মিলিব তাৰ কাৰণে সহায় কৰিবৰ কাৰণে বহুত বস্তু দিয়া হয় যিখিনি নিজৰ কোনো এক্টিভিটি নাথাকে বেলেগ দেই অকল ড্ৰাগটোৰ এক্টিভিটি এই গোটেই বস্তুবোৰ মিক্স কৰোঁতে কেতিয়াবা কি হয় টেবলেটটো হয়তো ড্ৰাগটোৰ কালাৰটো খুব বেয়া ধৰি লওক কিবা বহুত বেলেগ ধৰণৰ এটা কালাৰ বা তাৰ লগত দিয়া বস্তুখিনি ৰংটো খুব বেয়া মিক্স কৰাৰ পিছত এটা বহুত অদ্ভুত ৰং দিয়ে তেনেকুৱা এটা ৰং ধৰি লওক আপোনাৰ বহুত বেয়া ৰং এটা দেখিলে আপোনাৰ খাবলৈ মন নাযাব মানুহৰ দেখিয়ে বেয়া লাগিব যিটো তেতিয়া আমি কিছুমান ৰং দিব পাৰোঁ সেইটো প্ৰথম কথা দেই প্ৰথম কথা আমি তাৰ এপিয়াৰেঞ্চটো চেঞ্জ কৰিবৰ কাৰণে দেখিবলৈ ধুনীয়া লাগিবৰ কাৰণে আমি কিছুমান ৰং কিন্তু সেই ৰং আমি যিকোনো মন গ'লে দিব নোৱাৰোঁ যেনেকৈ আমি ঘৰৰ ৱালত মন গ'লেই ৰং দিলোঁ কাপোৰত আমাৰ মন গ'লেই যিকোনো কালাৰ দিলোঁ দিব নোৱাৰোঁ এই ৰংবিলাকো আপোনাৰ ফুড ড্ৰাগ এণ্ড কছমেটিক এক্ট বুলি এখন এক্ট আছে সেই ফুড ড্ৰাগ কছমেটিক এক্টে কিছুমান ৰং আমাক মানুহৰ খাবৰ কাৰণে উপযোগী বুলি তেওঁলোকে চাৰ্টিফাইড কৰিছে সেই ৰংখিনিহে আমি অকল দিব পাৰোঁ তাৰ ৰঙৰ কিছুমান নম্বৰ আছে সেই নম্বৰ মতে আমি ল'ব পাৰোঁ তাৰে কম বেছি পৰিমাণে কৰিলে ধৰি লওক ৰঙা এটা ৰং আছে ইঅ'চিন কালাৰ সেই ৰংটো আমি কম বেছি পৰিমাণ কৰিলে আমি তাৰ কালাৰটো ৰঙাৰ পৰা গোলপীয়ালৈকে পাব পাৰোঁ কিন্তু আমি বেলেগ ইউজ কৰিব নোৱাৰোঁ তাত ৰঙাৰ কাৰণে আমি বেলেগ ইউজ কৰোঁ তেনেকৈ বেলেগ বেলেগ আছে ছানছেট য়েল্লো আছে আমি হালধীয়া ৰঙৰ কাৰণে ল'ব পাৰোঁ ব্ৰিলিয়েণ্ট ব্লু বুলি এটা আছে যিটো আমি ব্লু কালাৰৰ কাৰণে ল'ব পাৰোঁ তেনেকৈ বিভিন্ন ৰং আছে প্ৰথম কথাটো ক'লোঁ যে টেবলেটটো যেতিয়া বনাওঁ তেতিয়া দেখিবলৈ ভাল লাগিবৰ কাৰণে আমি এটা কৰোঁ দ্বিতীয় কথাটো হৈছে যেতিয়া আমি এটা টেবলেট বনাওঁ কেতিয়াবা কি হয় তাৰ যিটো দৰৱ থাকে সেই দৰৱটো শৰীৰত যোৱাৰ পিছত পেটত যোৱাৰ পিছত কেতিয়াবা কি হয় তাৰ সেই কি বুলি ক'ম আপোনাক পেটত আমাৰ কি থাকে গেষ্ট্ৰিক এচিডৰ লগত কেতিয়াবা তাৰ ৰিয়েকশ্যন হ'ব পাৰে ৰিয়েকশ্যন হ'লে হয়তো যিকোনো ধৰণৰ ৰিয়েকশ্যন হ'ব পাৰে হয়তো ৰিয়েকশ্যন হৈ ড্ৰাগটোৰ যিটো তাৰ এক্টিভিটি আছিলে প্ৰপাৰ্টিবোৰ কমি যাব পাৰে বা বেলেগ প্ৰপাৰ্টি হৈ যাব পাৰে বা তাৰ এবজৰ্পশ্যনটো কমাই দিব পাৰে কিছুমান তেনেকুৱা প্ৰব্লেম হ'ব পাৰে খোৱাৰ পাছত সেই তেতিয়া আমি কি কৰিম তেতিয়া আমি কি কৰিম টেবলেটটোৰ ওপৰত এটা কভাৰ দিয়ে যিটোক আমি কোটিং বুলি কওঁ টেবলেটটো প্ৰটেক্ট কৰিবৰ কাৰণে কিছুমান আকৌ দৰৱ থাকে খুব মইশ্চাৰ চেঞ্চিটিভ মানে খুব সোনকালে বাহিৰৰ পৰা আমাৰ পৰিৱেশৰ পৰা পানীটো শুহি লয় পানীটো শুহি লোৱাৰ কাৰণে কি হয় সি গলি যায় বা পানী হৈ যায় সেই তাকো প্ৰটেক্ট কৰিবৰ কাৰণে আমি কিছুমান কোটিং দিব পাৰোঁ সেইটো কোটিং বুলি কয় সেই কোটিংবিলাক যেতিয়া দিয়ে তাতো কিছুমান কালাৰ দিয়ে এই মই যে ক'লোঁ যিকেইটা FD&C এপ্ৰুভ কালাৰ সেই তাৰে যিকোনো কালাৰ আমি দিয়া হয় সেই দুটা কাৰণতে সাধাৰণতে কালাৰ দিয়া হয় আৰু এটা প্ৰশ্ন সোধোঁ ধৰি লওক এজন ৰোগী আপোনালোকে দেখা পালে এজন সাধাৰণ ৰোগী তেওঁ ডক্টৰৰ ওচৰলৈ যোৱা নাই ডাইৰেক্টলি ফাৰ্মাচিষ্টৰ ওচৰলৈ আহিলে আপোনালোকে সেই ৰোগীজনৰ যিখিনি তেখেতে ক'লে যে মোৰ শৰীৰত এনেকুৱা হৈছে বা তেনেকুৱা হৈছে যিয়ে নহওক কিয় এজ এ ফাৰ্মাচিষ্ট আপোনালোকে দৰৱ দিব পাৰেনে বেমাৰটো অৱশ্যে কেনেকুৱা সেইটো আমি ধৰি লওক এনেকুৱাকৈ কোনোবাই ক'লে যে মোৰ আজি খুব মূৰৰ বিষ হৈছে বা বমি ভাৱ এটা আহি আছে তেনেকুৱাত আপোনালোকে দৰৱ দিব পাৰেনে একচুৱেলি যদি আমি ক'বলৈ যাওঁ যিটো আমাৰ চৰকাৰৰ নিয়ম হিচাপে লিগেলি আমি মেডিচিন প্ৰেছক্ৰাইব কৰিব নোৱাৰোঁ আমাৰ ভাৰতবৰ্ষত আমি প্ৰেছক্ৰাইব কৰিব নোৱাৰোঁ কিন্তু আপুনি যিটো কণ্ডিশ্যন কৈছে যে যদি বহুত গাঁৱৰ ভিতৰুৱা অঞ্চলত হয় য'ত ডক্টৰজন তেতিয়া উপস্থিত নাই তেতিয়া হয়তো আমাৰ নৈতিক দায়িত্ব হিচাপে এজন হেল্থ কেয়াৰ প্ৰভাইডাৰ হিচাপে নৈতিক দায়িত্ব হিচাপে যদি আমাৰ ওচৰত দেখিছোঁ মানুহজনৰ খুব চিভিয়াৰ নহয় তেখেতৰ চিমটমছখিনি আমি শুনি পেলাই গম পাইছোঁ যে তেখেতৰ চিভিয়াৰ নহয় বা এদিনৰ কাৰণে বা অলপ সময়ৰ কাৰণে তেখেতে খুব বিষত আছে বা পেইনত আছে বা খুব কষ্টত আছে ৰিলিফ দিবৰ কাৰণে আমি আমাৰ জ্ঞানৰ পৰা আমি হয়তো আমাৰ ওচৰত যদি সেই দৰৱ আছে আমি দিব পাৰোঁ কিন্তু মই আকৌ কৈছোঁ আপোনাক আমি কোনো মেডিচিন প্ৰেছক্ৰাইব কৰিব নোৱাৰোঁ ফাৰ্মাচিষ্ট হিচাপে আমি প্ৰেছক্ৰাইব কৰিব নোৱাৰোঁ আমি তেখেতক সহায় কৰিব পাৰোঁ বা তেখেতক ক'ব যে আপুনি এইটো লৈ এতিয়া অলপ সময় ভাল পোৱাৰ পাছত আপুনি যাওক ডাক্তৰক দেখুৱাওক যদি বেছি হৈছে কিন্তু আমি কেতিয়াও দিব নোৱাৰোঁ তেখেতক তেনেকৈ আপোনাৰ যিটো অধ্যাপনাৰ যিটো যাত্ৰা হয় সেই যাত্ৰাত আপুনি কেতিয়াবা এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈছে নেকি য'ত নেকি এখন প্ৰেছক্ৰিপশ্যন চাই পেলাই আপোনাৰ লাগিছে যে এইকেইটা দৰৱ নিদিয়াহেঁতেন নহয় কেতিয়াবা তেনেকুৱা সন্মুখীন হৈছেনে হয় কেতিয়াবা নোহোৱা নহয় আমি যিহেতু ষ্টুডেণ্টক শিকাওঁ কেনেকৈ প্ৰেছক্ৰিপশ্যন এখন পঢ়িব লাগে তাত কি থাকিব লাগে তাৰপাছতো আমি প্ৰেছক্ৰিপশ্যনবিলাক
ডক্টৰে দিয়াৰ পাছত আমি পঢ়োঁ কিছুমান মেডিচিন হয় আমি ভাবোঁ যে এইখিনি নিদিলেও হৈ যায় বা নিদিলেও হয় তাৰপিছত আকৌ ডক্টৰে হয়তো কিবা এটা ভাবিয়ে দিছে তেখেতে প্ৰেছক্ৰাইব কৰিছে যেতিয়া কিবা এটা নিশ্চয় ভাবি বা তেখেতৰ জ্ঞানৰ পৰাই দিছে সেইকাৰণে আমি মেডিচিনখিনি অৱশ্যে লোৱাটোৱেই জৰুৰী অ'কে এতিয়া অকণমান আপোনাৰ যিটো গৱেষণাৰ বিষয় আছিলে সেইটোলৈ আহোঁ সেই বিষয়ে কওক আৰু পাৰ্টিকুলাৰলি সেই বিষয়টোৱে আপুনি কিয় বাছনি কৰিলে হয় মোৰ গৱেষণাৰ বিষয় হৈছে আমি খুব সহজতে আমাৰ ঘৰত আমি দিনে ৰাতিয়ে ব্যৱহাৰ কৰি থকা এবিধ বস্তুৰ ওপৰত সেইটো হৈছে আমাৰ হালধি আচ্ছা হালধি হয় হালধি নিদিয়াকৈ আমিতো দালি চব্জি একোৱে খোৱা নহয় ৰাতিপুৱাৰ পৰা গধূলিলৈকে সেই হালধিৰ ওপৰতে মোৰ গৱেষণাটো আছিল আচলতে হালধিৰ কিছুমান যদিও আমি দিনে ৰাতিয়ে খাইছোঁ আমি তাৰ কিছুমান এনেকুৱা গুণাগুণ আছে যিখিনি বহুতখিনি গুণাগুণ হয়তো আমি জানো কিন্তু তাৰ আৰু কিছুমান গুণাগুণ তাৰ কিছুমান প্ৰপাৰ্টি আছে তাৰে এবিধত এটা প্ৰপাৰ্টি হৈছে তাৰ কেঞ্চাৰ প্ৰতিষেধক প্ৰপাৰ্টি এটা আছে তাৰ মই সেই প্ৰপাৰ্টিটো বাছি ল'লোঁ কেঞ্চাৰ প্ৰতিষেধক আৰু তাৰ ওপৰত মই গৱেষণা কৰি কেনেকৈ কেঞ্চাৰ প্ৰতিৰোধ এতিয়া আমিতো আপোনালোকৰ প্ৰশ্ন আহিব যে আমিতো সদায় হালধি খাই আছোঁ তথাপিতো মানুহৰ কেঞ্চাৰ হৈ আছে তেতিয়াহ'লে আপোনাৰ গৱেষণাই আচলতে কথাটো তেনেকুৱা নহয় আমি হালধিটো যদিও খাইছোঁ বিভিন্ন উপায়েৰে কিন্তু আমি দেখোঁ যে দালিত যেতিয়া আমি বা পানীত হালধিটো দিওঁ সি কেতিয়াও ভালকৈ মিক্স নহয় দেখিছে নহয় চাগে তেলত দিলে কিন্তু ভালকৈ মিক্স হৈ যায় তাৰ মানে পানীত হালধিটো মিক্স নহয় সেইটো কয় সলিউবিলিটি আমাৰ ফাৰ্মাচীৰ ভাষাত সলিউবিলিটিত তাৰ কিছুমান প্ৰব্লেম আছে যদিও তাৰ ইমান গুণাগুণ আছে হালধিটোৰ কিছুমান প্ৰব্লেমো আছে প্ৰব্লেমবিলাক হৈছে সি সোনকালে তেনেকৈ মিক্স হৈ নাযায় যিহেতু আমাৰ শৰীৰৰ ভিতৰততো তেল নাই যে সি মিক্স হৈ যাব শৰীৰত যেতিয়া আমি খাম তেতিয়া ব্লাডেই হওক বা এইটো সবটো পানীৰ নিচিনাহে তো মিক্স নহয় প্ৰথম প্ৰব্লেম হয় ছেকেণ্ড প্ৰব্লেম যদিও আমি কিবা প্ৰকাৰে মিক্স কৰিলোঁ ইকে এবজৰ্ব হ'ব নোৱাৰে আমি যদি মুখেৰে খাওঁ তেতিয়াহ'লেও ই ভালকৈ এবজৰ্ব হ'ব নোৱাৰে যিটো আমাৰ ষ্টমাকৰ পৰা বা পেটৰ পৰা এবজৰ্ব হ'ব নোৱাৰে তো সেই প্ৰব্লেমকেইটাক ছল্ভ কৰিবৰ কাৰণে আমি কিছুমান নেনো পাৰ্টিকেল বনাইছিলোঁ মই এই নেনো পাৰ্টিকেল বনাই তাক কিছুমান কভাৰ দি তাক ভিতৰত আমি ড্ৰাগটো ৰাখিছোঁ য'ত কিছুমান লিপিড বা অইল বুলি কওঁ তাত যিহেতু ড্ৰাগটো চলিবল হয় ড্ৰাগটো মিক্স কৰি তাক কিছুমান কভাৰ দি আমি শৰীৰত দিছোঁ আৰু যি গৈ আৰু কিছুমান কথা আছে বহুতখিনি যেনেকৈ সেই কেঞ্চাৰ মই লাং কেঞ্চাৰটো বেছি লৈছিলোঁ হাওঁফাওৰ কেঞ্চাৰ সেই তাত যদি কিবা তাত কেঞ্চাৰ হৈছে কাৰোবাৰ টিউমাৰ হৈছে সেই গৈ পেলানি অকল সেই জেগাটোতে গৈ কেনেকৈ তাৰ লগত লগ হৈ তাক কেনেকৈ প্ৰতিৰোধ কৰিব সেই বস্তুখিনিৰ ওপৰত মোৰ গৱেষণাৰ বিষয় আছিল আৰু মই তাৰ কাৰণে আপোনাৰ লেবৰেটৰীত কাম কৰাৰ উপৰিও নিগনিৰ ওপৰতো টেষ্ট কৰিলোঁ টেষ্ট কৰি যথেষ্ট ভাল ৰিজাল্টেই পাইছোঁ কিন্তু তাক আৰু ফাৰ্ডাৰ ষ্টাডি কৰিব হ'লে মাৰ্কেটলৈ আহিবলৈ আমি আকৌ হিউমেন ট্ৰায়েল কৰিব লাগিব যিটো কাৰণে সময় লাগিব বা আমি তাৰ কাৰণে আকৌ এপ্লাই কৰিব লাগিব এইখিনি বহুত দীঘলীয়া বিষয়বস্তু আছে এইখিনি ভৱিষ্যতে সুবিধা পালে নিশ্চয় কৰিম আৰু এটা প্ৰশ্ন আহিছে যে আপোনালোকৰ মই ফাৰ্মাচীৰ আগতেও ধৰি লওক বিভিন্ন অধ্যাপক বা অধ্যাপিকাৰ লগত আলোচনাত বহিছোঁ এটা কথা আহিলে যে আপোনালোকে প্ৰায় নিগনি শহাপহু এইবিলাক জন্তু বাছনি কৰে ডাঙৰ জন্তু কিয় নলয় হয় এইটো খুব ধুনীয়া প্ৰশ্ন কাৰণ আমি বহুত টাইপৰ যদিও জন্তু আছে কিন্তু সব জন্তু আমি ল'ব নোৱাৰোঁ কিছুমান স্পেচিফিক জন্তু আছে আমি সদায় সিলেক্ট কৰিবৰ কাৰণে আমি প্ৰথম চাওঁ আটাইতকৈ সৰু এনিমেল কোনটো আমি ল'ব পাৰোঁ আৰু এনিমেলটো সৰু এনিমেল বুলি ক'লে এতিয়া ঢেৰ আছে কিন্তু তাৰে ভিতৰত নিগনি আমি কিয় বাচিলোঁ কাৰণ নিগনিৰ যিটো বডি ষ্ট্ৰাকচাৰ হয় বা তাৰ জেনেটিক যিখিনি হয় সেইখিনি মানুহৰ লগত মিলে বুলি কয় সেইকাৰণে সিহঁতৰ ওপৰত যেতিয়া আমি টেষ্ট কৰোঁ সিহঁতে যিখিনি তাৰ ৰিজাল্ট দেখাব সেইখিনি আমাৰ লগত বহুতখিনি মিল থাকে প্ৰথম কথা এতিয়া আপোনাৰ প্ৰশ্নটোলৈ আহোঁ যিটো সৰু এনিমেল আমি কিয় ল'ম প্ৰথম কথা সৰু এনিমেল লোৱাৰ কথা হৈছে যিমানেই সৰু এনিমেল ল'ম আমি তাক হেণ্ডেল কৰিবলৈ সুবিধা হ'ব সেইটো এটা এডভান্টেজ ছেকেণ্ড কথা আমি যেতিয়া গৱেষণা কৰোঁ আমি খুব কম এমাউণ্টৰ ড্ৰাগ লওঁ খুব কম এমাউণ্টৰ ড্ৰাগ আমি কেতিয়াবা পাওঁ যেনেকৈ মই আপোনাক ক'লোঁ কেঞ্চাৰৰ ক্ষেত্ৰত বহুতখিনি টেষ্ট কৰাৰ পিছত আমি খুব কম কোৱান্টিটি দৰৱ উলিয়াবলৈ সক্ষম হওঁ আমি যিমানে ডাঙৰ জন্তুৰ ওপৰত আমি টেষ্ট কৰিম সিমানে আমাক সেই দৰৱৰ কোৱান্টিটিটোও বেছি লাগিব আমি ৰিচাৰ্চহে কৰিছোঁ আমি টেষ্ট কৰিছোঁ টেষ্ট কৰোঁতে আমি বাৰে বাৰে কেতিয়াবা ট্ৰায়েল কৰোঁ ফেইল হয় আকৌ লওঁ তেনেকৈ বাৰে বাৰে আমি সেই দৰৱখিনি ব্যৱহাৰ কৰিব লগা হয় তো আমি যিমান পাৰোঁ কম কোৱান্টিটিত কম খৰচত যাতে আমি টেষ্টখিনি কৰিব পাৰোঁ
তাৰ বাবে আমি সৰু এনিমেল বাছি লওঁ ওকে আৰু এটা কথা সুধোঁ কাইলৈ মোক যদি কোনোবাই কয় যে আপোনাৰ ওপৰত এটা এক্সপেৰিমেণ্ট কৰোঁ বা গৱেষণা কৰোঁ মই ভয় খাই যাম হয় যে এনেকুৱা এটা আমি দৰৱ তৈয়াৰ কৰিছোঁ ইতিমধ্যে নিগনিৰ লগত আমি টেষ্ট কৰিলোঁ বা শহাৰ পহুৰ লগত কৰিলোঁ এইখিনি আমি দেখা পাইছোঁ এতিয়া আমি মানুহৰ লগত কৰিম মোক যদি কয় মই ভয় খাম এই ক্ষেত্ৰত প্ৰশ্নটো হ'ল কোনখিনি মানুহ আপোনালোকে সেই তেনেকুৱা ধৰণৰ মানুহ থাকে নেকি যে আগবাঢ়ি আহে যে মোৰ ওপৰত টেষ্ট কৰক নে তাৰ সেই বাছনিটো কেনেকৈ কৰে হয় বাছনি তেওঁলোকক ভলণ্টিয়াৰ বুলি কয় ওকে হিউমেন ভলণ্টিয়াৰ্ছ প্ৰথম মই আপোনাক যেনেকৈ ক'লোঁ বিভিন্ন ফেজ আছে ফেজ 1 2 3 4 এনেকৈ চ' প্ৰথমতে যিটো আমি ট্ৰাই কৰোঁ সেইটো আমি খুব কম সংখ্যক মানুহৰ ওপৰত সেইখিনি হেল্ডি মানুহ ওকে হেল্ডি মানুহ যাৰ কোনো বেমাৰ নাই তেওঁলোকক আমি বাছনি কৰোঁ সেই বেমাৰ নথকা মানুহখিনিক বাছনি কৰা বিভিন্ন প্ৰক্ৰিয়া আছে কিন্তু তেওঁলোকে নিজে যেতিয়ালৈকে কনচেণ্ট নিদিয়ে আমি জোৰ জবস্তি কাকো ল'ব নোৱাৰোঁ কিছুমান হস্পিটেলত সেই দায়িত্ব থাকে বা এটা টিম থাকে ক্লিনিকেল ষ্টাডিজৰ টিম থাকে তেওঁলোকে সেই মানুহখিনিক বাছনি কৰে তেওঁলোকৰ শৰীৰৰ কিবা বেলেগ ৰোগ আছে নেকি গোটেইখিনি চায় তাৰপাছতো তেওঁলোকক মই যিমান দূৰ আপোনাক ক'ব বিচাৰোঁ যে তেওঁলোকক হয়তো কিছুমান ফাইনেন্সিয়েল সুবিধাও দিয়া হয় ওকে সেইটো কাৰণেও কিছুমান মানুহে হয়তো আগবাঢ়ি আহে যে মই ট্ৰায়েলটো মোৰ ওপৰত কৰিব দিম কিন্তু তেওঁলোকৰ সম্পূৰ্ণ দায়িত্ব এই গোটেই ষ্টাডিটো শেষ নোহোৱালৈকে তেওঁলোকৰ যিকোনো ইমিডিয়েটলি তেওঁলোকক যাতে কিবা যদি পাৰ্শ্বক্ৰিয়া দেখুৱায় তেওঁলোকক তাক ট্ৰিটমেণ্ট কৰা তেওঁলোকক যিকোনো প্ৰব্লেমত নজৰ দিয়া এই গোটেই দায়িত্বখিনি কিন্তু সেই ক্লিনিকেল ট্ৰায়েল টিমটোৰ থাকে সেই গোটেই বস্তুখিনি তেওঁলোকে আগতীয়াকৈ জনায় তেওঁলোকে এখন ফৰ্ম দিয়ে তেওঁলোকে পঢ়িব তেওঁলোকে গম পাব যে এইখিনি বস্তু মোৰ ওপৰত হ'ব ইমান দিনৰ কাৰণে হ'ব এই সকলো বস্তুখিনি তেওঁলোকক জনাব লাগিব জনোৱাৰ পাছত তেওঁলোকে এখন কনচেণ্ট ফৰ্ম বুলি কয় সেই ফৰ্মখন তেওঁলোকে যদি চহী কৰে তেতিয়াহে সেই মানুহজনক ল'ব পাৰে ওকে এনেই যাকে মন গ'লে আমি ল'ব নোৱাৰোঁ নিশ্চয়কৈ তাৰপাছত যেতিয়া ফেজ 2লৈ যাব বা 3লৈ যাব তেতিয়া আমাৰ সেই বেমাৰটো যিটো বেমাৰৰ কাৰণে আমি দৰৱটো বনাইছোঁ তেনেকুৱা বেমাৰী চিলেক্ট কৰে ধৰি লওক মই এতিয়া কৈছোঁ তাৰ কাৰণেও বেলেগ বেলেগ ক্ৰাইটেৰিয়া থাকিব কিন্তু খুব সহজভাৱে ক'ব গ'লে ধৰি লওক আপুনি এটা বেমাৰত বহুত দিনৰ পৰা ভুগি আছে আচ্ছা প্ৰথমতে তাৰমানে সুস্থ মানুহৰ ওপৰত কৰিম তাৰপিছতে যিসকল ভুগি আছে বা ভুক্তভোগী হয় বিভিন্ন বেমাৰৰ তেওঁলোকৰ ওপৰত ওকে সুস্থ মানুহৰ ওপৰত এইটো কাৰণে কয় তাৰ ছেফটিটো চাই এই কিমান ছেফ তাৰপাছত ছেফ বুলি যেতিয়া বস্তুটো প্ৰতিপন্ন হ'ব যে হয় এইটো ছেফ আমি দিব পাৰোঁ তাৰপাছত চাব যে তাৰ কিমান ইফেক্টিভ মানে বস্তুটো কিমানখিনি আমাৰ কাৰ্যক্ষমতা কৰিব পাৰিছে বেমাৰটোৰ এগেইনষ্টত তো সেইটো কাৰণে ছেকেণ্ড ফেজত বেমাৰী লয় পেচেণ্ট লয় ধৰি লওক আপোনাৰ বহুত দিনৰ পৰা এটা বেমাৰত ভুগি আছে আপুনি দৰৱ খাইছে ভাল পোৱা নাই একেবাৰে মানে আপুনি ভাল পোৱা নাই আপুনি আমনি লাগি গৈছে যদি এটা নতুন দৰৱ আহে মাৰ্কেটত মানে অহা নাই আপোনাৰ ওপৰত যদি টেষ্ট কৰিব বিচাৰে কিছুমান মানুহ এনেকুৱা হৈ যায় যে বেমাৰত ভুগি লাষ্টত হয়তো ফ্ৰাষ্ট্ৰেটেড হৈ গৈছে ভাবিছে নতুন যিটো দৰৱ আহিছে সি কিজানি মোক ভাল কৰিব সেইটো কাৰণে তেনেকৈও হয়তো কোনোবা আগবাঢ়ি আহিব পাৰে যে হয় মই মোৰ ওপৰত টেষ্ট কৰিবলৈ ৰাজি আছোঁ ওকে সুন্দৰ আজি মই একেবাৰে আজি বহুতো নজনা কথা আচলতে গম পাইছোঁ খুব ভাল লাগিছে আৰু এটা কথা সুধোঁ দৰৱৰ যিটো নামকৰণ কৰা হয় তাত কিবা প্ৰচিডিউৰ আছে নে যে এই দৰৱটোৰ নামটো এনেকৈ ৰাখিম এই দৰৱটোৰ নাম অমুক হ'ব এই দৰৱটোৰ নাম তমুক হ'ব তাৰ কিবা প্ৰচিডিউৰ আছে নাম বুলি ক'বলৈ গ'লে এতিয়া দুটা কথা আহে এটা হৈছে ব্ৰেণ্ড নেম এটা হৈছে জেনেৰিক নেম চ' ব্ৰেণ্ড নেম বুলি ক'লে আমি এটা ছেইম পেৰাচিটামলে আপুনি মাৰ্কেটত দোকানত গ'লে বা ফাৰ্মাচীত গ'লে বিভিন্ন ধৰণৰ নামৰ পেৰাচিটামল পাব এই ডলোৱে ক'লে বা আপুনি পেৰাচিপ ক'লে বহুত টাইপৰ নাম থাকে কিন্তু চবতে পেৰাচিটামল আছে সেই নামবিলাক যিটো তাৰ পোচাকী নাম বুলি ক'ব সেই পোচাকী নামটো হৈছে কোম্পানীবিলাকে নিজে দিয়ে যিটো কোম্পানীয়ে বনায় তেওঁলোকে নিজৰ হিচাপত কিছুমান নাম দিয়ে আৰু আমি যদি ভালকৈ সুখোৱাভাৱে চাওঁ কিছুমান কেতিয়াবা সেই মেইন যিটো ড্ৰাগ থাকে তাৰ লগত মিলাই দিয়ে তেনেকৈ পেৰাচেফ বুলি ক'লোঁ পেৰাচিটামলৰ পৰা তেওঁলোকে পেৰাচেফ বুলি নামটো দিলে সেইটো তেওঁলোকে যিকোনো হিচাপে নাম দিব পাৰে বাকী যিটো জেনেৰিক নাম পেৰাচিটামলৰ নামটো এতিয়া পেৰাচিটামলেই তাৰ সেই নামখিনি আমাৰ চাইণ্টিফিকেলি তাক নামাকৰণ কৰা হয় আৰু এটা IUPAC নেমিং চিষ্টেম বুলি আছে সেই IUPAC নেমিং চিষ্টেমত তাৰ যিটো ষ্ট্ৰাকচাৰ হয় যিটো কেমেষ্ট্ৰিলৈ যাব লাগিব এতিয়া এনেকৈ যিটো ষ্ট্ৰাকচাৰ হয় ষ্ট্ৰাকচাৰটোৰ ওপৰত চাই তাৰ কোনটো পজিশ্যনত কি ফাংচনেল গ্ৰুপ আছে তেনেকৈ তাৰ এটা IUPAC নেমিং থাকে তাৰ কিছুমান শ্বৰ্ট ফৰ্মৰ যে পেৰাচিটামলটো এটা শ্বৰ্ট নাম তাৰ আচল নামটো হৈছে পেৰা এচিটোফিনল এই বস্তুটোৰ নাম আহিছে আপোনাৰ সেই তাৰ ষ্ট্ৰাকচাৰটোৰ পৰা তেনেকৈ আমি চাইণ্টিফিকেলি তাৰ নামটো থাকে কিন্তু পোচাকী নামটো
কোম্পানীয়ে দিব পাৰে নিজৰ হিচাপত অ'কে আৰু এটা কথা আহিলে যে যেতিয়া আমি ডক্টৰে আমাক দৰৱ খাবলৈ দিয়ে যে ভাত খোৱাৰ পিছত এই টেবলেটটো খাব লাগে ৰাতি খোৱাৰ আগতে এই টেবলেটটো খাব লাগে মই যদি দুপৰীয়া ভাত খাই উঠি দুটা টেবলেট খাই দিলোঁ তেতিয়া কি হ'ব হয় দুটা টেবলেট খালে হয় মোক কৈছিলে এটা খাবৰ কাৰণে কিন্তু একেটা টেবলেটকে মই ভাবিলোঁ যে সোনকালে ঠিক হৈ যাওক মই দুটা টেবলেট খাই দিলোঁ তেতিয়া কি হ'ব সেইটো আপোনাৰ আমি যেতিয়া এটা দৰৱ ডিজাইন কৰা হয় তাৰ ডিজাইন কৰোঁতে কি হয় এই এনিমেলছ ট্ৰায়েল কৰা বুলি কওঁ যে তাৰপিছত হিউমেন ট্ৰায়েল কৰি তাত চোৱা হয় আপোনাৰ ড'জেছটো চোৱা হয় ড'জ মানে যে কিমান কোৱান্টিটিয়ে আমাৰ কাৰণে ছেফ হয় কিমান কোৱান্টিটি খালে আমাৰ কাৰণে ছেফ হয় সেইকাৰণে আমি দেখোঁ যে কেতিয়াবা আমি কিছুমান টেবলেট দেখোঁ দিনে 3টা খাব দিয়ে ৰাতিপুৱা দুপৰীয়া ৰাতি কিন্তু কিছুমান টেবলেট আমি দেখোঁ অকল এটাই দিয়ে কিহৰ কাৰণে এই এটা দৰৱ খালে সি দিনটোত যিমান কাম কৰিব সি সিমান সময় বডিত থাকিব তাক হয়তো বডিৰ পৰা আমাৰ যিটো এক্সক্ৰিটৰী ছিষ্টেম মানে ইউৰিন বা আমাৰ ষ্টুলৰ থ্ৰুদি ওলাই যাওঁতে তাক হয়তো 24 ঘণ্টা সময় লাগে সি সিমান সময় আমাৰ শৰীৰত থাকিব এই যেতিয়া সি শৰীৰত থাকিব মেক্সিমাম যিমানখিনি দৰৱ আমাৰ শৰীৰত থাকিব সেইখিনি আমাৰ কাৰণে ছেফ হ'ব লাগে তাতকৈ বেছি হৈ গ'লে হয়তো আমাৰ টক্সিক হ'ব পাৰে টক্সিক যিকোনো অৰ্গেনত টক্সিক হ'ব পাৰে ব্লাডত টক্সিক হ'ব পাৰে সেইকাৰণে যদি আপুনি যিটো কৈছে দুটা টেবলেট খালে তেতিয়াহ'লে আপোনাৰ ডাবল হৈ গ'ল একে সময়তে সেইটো আপোনাৰ টক্সিক কৰিব পাৰে টক্সিচিটি বুলি যিটো কয় বডিত তাৰ কাৰণে যিকোনো ৰিয়েকশ্যন হ'ব পাৰে কাৰণ একে সময়তে সিমানখিনি এক্সক্ৰিট কৰিব পৰা আমাৰ কিডনিৰ কেপাচিটি নাথাকে তাৰমানে ঠিক এটা ওজন মানুহ যে মই ইমানটো ওজনলৈকে দাঙিব পাৰোঁ তাতকৈ অধিক হৈ গ'লে কষ্ট পাম হয়তো প্ৰথমতে হয়তো কষ্ট পাব আৰু কিছুমান দৰৱ এনেকুৱা আছে হয়তো সেইটোক আমি পটেণ্ট বুলি কওঁ খুব কম দৰৱে আপোনাৰ বহুত বেছি কাম কৰে তেনেকুৱা যদি আপুনি দৰৱ দুটা খাই দিয়ে হয়তো আপোনাৰ বহুত চিভিয়াৰ ৰিয়েকশ্যনো হ'ব পাৰে তো সেইটো কাৰণে যিটো আমাক প্ৰেছক্ৰিপশ্যনত দিয়া থাকে সেইমতেই সদায় খাব লাগে আচলতে আগত ভাত খোৱাৰ আগত বা ভাত খোৱাৰ পিছতো আপুনি যিটো কৈছে বা ৰাতি খোৱা সময়ত খাবৰ কাৰণে কিয় দিয়ে কিছুমান দৰৱ থাকে ধৰণে চেট্ৰিজিন হওক বা কিছুমান টেবলেট আমাৰ ৰাতি খাব দিয়ে ৰাতি খাব এইটো কাৰণে দিয়ে সেই মেডিচিনখিনি অলৰেডি গম পায় ৰিচাৰ্চ কৰাৰ পিছত গম পায় যে তাৰ কিছুমান পাৰ্শ্বক্ৰিয়া আছে সেই পাৰ্শ্বক্ৰিয়াটো হৈছে যেনেকৈ আমাৰ টোপনি অহা খুব টোপনি আহিব দিনত যদি আপুনি খাই ল'লে কলেজলৈ আহিলে বা অফিচ গ'ল বা গাড়ী ড্ৰাইভ কৰিলেতো আপোনাৰ টোপনি আহিলে সি যি এক্সিডেণ্ট হোৱা ভয় থাকিল বা আপোনাৰ কামত কনচেনট্ৰেট কৰিব নোৱাৰিব আপোনাৰ টোপনি আহি থাকিব ৰাতি খাই আপোনাৰ হৈ গ'ল এই টোপনিৰ কাম কৰি থাকিল ৰাইট এতিয়া অকণ বেজীৰ কথালৈ আহোঁ মই দেখা পাইছোঁ কিছুমান বেজী হাতত দিয়ে কিছুমান বেজী কমৰত দিয়ে কিয় হাতত দিয়া আৰু কমৰত দিয়া বেজী এই দুটা আপোনাৰ একে হয় ইণ্ট্ৰামাস্কুলাৰ হয় মানে মাচলত দিয়ে আৰু বাকী আপোনাৰ আমি কেতিয়াবা দেখোঁ ভেইনত দিয়ে তেনেকৈ আমাৰ বহুতকেইটা ৰুটছ আছে ইনজেকশ্যনৰ বহুতকেইটা ৰুট আছে আমি কিছুমান মেডিচিন হয়তো আমাক খুব ইমিডিয়েট ৰিয়েকশ্যন লাগে তেতিয়া আমি ভেইনত দিওঁ কাৰণ ভেইনত দিলে আপোনাৰ কি হয় ডাইৰেক্ট ব্লাডত লয় ব্লাডে আপোনাক লগালগ গোটেই বডিত তাক চাৰ্কুলেট কৰি দিব তাৰপিছত কিছুমান দৰৱ আছে যিখিনি আমি ডাইৰেক্ট আপোনাৰ ধৰি লওক ভেইনত দিব নোৱাৰোঁ তেতিয়া আমি মাচল চিলেক্ট কৰোঁ মাচল মানে আছে য'ত মাংসপেশী আমাৰ বেছি আমি যদি দেখোঁ আমাৰ গোটেই শৰীৰৰ ভিতৰত এইখিনি এৰিয়াত আৰু এই কমৰ এৰিয়াত মাংসপেশী আমাৰ বেছি আছে তাত নাৰ্ভ বা ভেইনবিলাক বহুত তলত আছে সেইকাৰণে আমি সেইখিনি জেগা ছেফ হয় যদিও আমাৰ গোটেই শৰীৰতে মাংস আছে কিন্তু এই দুটা জেগাত মানে মাংসপেশী বেছি আছে সেই মাংসপেশীত দিওঁ কেতিয়াবা কিছুমান দিছে যেনেকৈ ইনচুলিনৰ হওক বা আমি পেটত কিয় লয় তাত আমাৰ ফেটছ বেছি আছে গোটেই শৰীৰতে আমাৰ ফেটছ থাকে কিন্তু সেইখিনি অঞ্চলত বিশেষকৈ গোটেই শৰীৰৰ ভিতৰত তাত ফেটছ বেছি আছে সেইটোক আমি কওঁ ছাবকিউটেনিয়াছটো হৈছে আমাৰ ফেটি মাচলত দিব লাগে ফেটৰ পৰা সি সোনকালে এবজৰ্ব হয় তেনেকৈ ইণ্ট্ৰাডাৰ্মেল আছে যিটো আমাৰ স্কিনত আৰ্মিছ এৰিয়াত একদম স্কিনৰ তলত দিয়ে তেনেকৈ বেলেগ কামৰ কাৰণে ধৰি লওক আকৌ আমাৰ যেতিয়া এনাস্থেচিয়া ল'ব লগা হয় তেতিয়া আমি কমৰত দিয়ে মানে হেৰি দিয়ে আপোনাৰ ৰাজহাড়ত দিয়ে সেইটো ৰাজহাড়ত ডাইৰেক্ট দিলে ডাইৰেক্ট আপোনাৰ নাৰ্ভাছ ছিষ্টেমৰ লগত কানেকশ্যন থাকে সেই তলৰ অংশটো আপোনাৰ তলত লাগে সেই লাম্বাৰৰ যিখিনি জেগাত লাগে সেইখিনি দিলে তলৰ অংশটো আপোনাৰ পূৰা এনাস্থেচিয়াৰ পিছত পেৰালাইচিছ টাইপৰ কৰি দিয়ে তেনেকৈ আমাৰ কি কামত লাগে কিন্তু দৰৱ লাগে সেই হিচাপে বেলেগ জেগাত ইনজেকশ্যনটো দিয়া হয় অ'কে এতিয়া আৰু এটা কথা আমি একেবাৰে শেষ অংশলৈ আহিছোঁ আপোনালোকে যি হোমিঅ'পেথিও এটা কোৰ্চ হয় এটা ছাবজেক্ট হয় আপোনালোকে এজ এ ফাৰ্মাচিষ্ট আপোনালোকে হোমিঅ'পেথিৰ মেডিচিনছো তৈয়াৰ কৰে নেকি নাই
হোমিওপেথি এটা সম্পূৰ্ণ বেলেগ বিষয়বস্তু তাৰ কাৰণে যেনেকৈ হোমিওপেথি ডক্টৰ বেলেগ থাকে ফাৰ্মাচিষ্টটো বেলেগ থাকে ওকে তাৰ কাৰণে তেওঁলোকৰ কোৰ্চটোৱে বেলেগ তেওঁলোকে বেলেগকৈ পঢ়িব লাগে কাৰণ আমি হোমিওপেথিকৰ হেৰি কৰিব নোৱাৰোঁ আমি সম্পূৰ্ণ এলোপেথিকৰ ওপৰতে চৰ্চা কৰা হয় শিক্ষা দিয়া হয় আৰু সেই ওপৰতে আমাৰ নলেজ আছে ওকে তাৰমানে আপোনালোকৰ এনেকুৱা হয় মই যিমান দূৰ এতিয়া বুজিলোঁ আচলতে ফাৰ্মাচিষ্ট এজনেও হিউমেন বডিটোৰ সম্পূৰ্ণৰূপে আচলতে বুজি উঠে কাৰণ তেখেতে চকুৰ কাৰণেও দৰৱ বনাইছে ভৰিৰ বিষৰ কাৰণেও দৰৱ তৈয়াৰ কৰিছে পেটৰ বিষৰ কাৰণেও দৰৱ তৈয়াৰ কৰিছে বিভিন্ন গতিকে শৰীৰটো খুব সুন্দৰকৈ বুজি পায় এজন ফাৰ্মাচিষ্টে একেবাৰে শেষত মই যদি যিসকল ছাত্ৰ ছাত্ৰী আছে বা আগলৈ ফাৰ্মাচী এজ এ কেৰিয়াৰ ল'ব বিচাৰে তেখেতসকলক আপুনি কি উপদেশ বা আহ্বান কৰিব হয় ফাৰ্মাচী শিক্ষা এতিয়া আমি যেতিয়া পঢ়িছিলোঁ হয়তো তেতিয়া অসমত ফাৰ্মাচী শিক্ষা ইমান বহুলভাৱে প্ৰচাৰ নহৈছিল যেতিয়া আমি পঢ়িছিলোঁ তেতিয়া মানুহে বি ফাৰ্ম পাঠ্যক্ৰমৰ বিষয়ে নাজানিছিল হয়তো তাৰ ইম্পৰ্টেঞ্চটো ইমান নাছিল বা আমাৰ চৰকাৰে তেতিয়া ইমানখিনি গুৰুত্ব দিছিল কিন্তু এতিয়া বৰ্তমান চৰকাৰে বহুতখিনি গুৰুত্ব দিছে ফাৰ্মাচী শিক্ষাৰ ওপৰত আৰু কিয় গুৰুত্ব দিছে কাৰণ দিনে দিনে মানুহৰ বেমাৰ আমি দেখিছোঁ যে যিমানে সভ্যতা আগবাঢ়িছে আমাৰ বেমাৰো সিমানে আগবাঢ়িছে নতুন নতুন ৰোগ সদায় ওলাই আছে বা আগৰ ৰোগবিলাকো যেনেকৈ আমি অলপ আগত পাতিলোঁ যে ৰেজিষ্টেণ্ট হৈছে তাৰ কাৰণে প্ৰতিদিনে গৱেষণাৰ প্ৰয়োজন হৈ আছে নতুন নতুন গৱেষণা কৰি নতুন নতুন দৰৱ আৱিষ্কাৰৰ থল ওলাই আছে সেইটো কাৰণে বেমাৰ হয়তো আমি অনাগত দিনত দেখিম যে বেমাৰ আৰু বাঢ়িবই কমাৰ কোনো থল দেখা নাই যিহেতু আমি দেখিছোঁ বাঢ়িবই চ' সেই বাঢ়িব যেতিয়া আমাক দৰৱো সেইমতে লাগিবই দৰৱ লাগিব যেতিয়া দৰৱবিলাক কোনে বনাব ফাৰ্মাচিষ্টেই বনাব ফাৰ্মাচিষ্ট বিভিন্ন গৱেষণা কৰি বা ইণ্ডাষ্ট্ৰীত নিজকে নিয়োজিত কৰি বনাব পাৰিব তাৰ লগতে বনালেতো নহ'ব তেওঁলোকক দিবও লাগিব দিলেতো নহ'ব তাৰপিছত কেনেকৈ পাৰ্শ্বক্ৰিয়া হৈছে সেইখিনিও চাব লাগিব সেই গোটেই বস্তুখিনি এটা চেইন ছিষ্টেম সেইকাৰণে ফাৰ্মাচীৰ স্ক'পটো দিনে দিনে বাঢ়িয়ে গৈছে কমিছে বুলি কেতিয়াও ক'ব নোৱাৰি বাঢ়িছে আৰু সুদূৰ ভৱিষ্যতেও তাক বাঢ়িয়ে থাকিব যেনে আমাৰ শিক্ষাটোও বাঢ়ি গৈছে কাৰণ তাৰ প্ৰয়োজনীয়তা বাঢ়ি গৈছে অসমতে আমি যেতিয়া দেখিছোঁ আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া মাত্ৰ এখন দুখন শিক্ষানুষ্ঠানতে বি ফাৰ্ম পাঠ্যক্ৰম এতিয়া আমি চৰকাৰী শিক্ষানুষ্ঠানৰ লগতে বহুতখিনি প্ৰাইভেট শিক্ষানুষ্ঠানো আমাৰ অসমত হৈছে প্ৰায় 20-25খন প্ৰাইভেট শিক্ষানুষ্ঠান বা ইউনিভাৰ্চিটি আপোনাৰ গঢ় লৈ উঠিছে কিহৰ কাৰণে এই শিক্ষাটো দিবৰ কাৰণে কি হয় হেল্থৰ ওপৰত বা স্বাস্থ্যজনিত কাৰণত এই শিক্ষাটো আগবাঢ়ি গৈ আছে আৰু সেইকাৰণে তাৰ সুদূৰ ভৱিষ্যতত তাৰ আপোনাৰ আৰু বেছি প্ৰসাৰ হ'ব বুলি মই ভাবোঁ এটা ডাঙৰ স্কোপ হ'ব বুলি মই ভাবোঁ সেইকাৰণে ল'ৰা ছোৱালীক যাৰ অলপ হ'লেও ৰিচাৰ্চত ইণ্টাৰেষ্ট আছে বা হেল্থ বিভাগত কিবা কাম কৰাৰ বা সমাজৰ কাৰণে কিবা কাম কৰাৰ যদি কাৰোবাৰ ইচ্ছা আছে তেওঁলোকে আহিব পাৰে আহি পঢ়িব পাৰে আৰু পঢ়ি এটা কেতিয়াও নিৰাশ নহয় যদিও সেইটো শেষ প্ৰশ্ন আছিলে আৰু এটা কৰোঁ আপোনাক আমি যেতিয়া নিজৰ কৰ্মক্ষেত্ৰতে দেখা পাইছোঁ এটা ধুনীয়া হাঁহি বা এটা সৰু প্ৰশংসায়ো আমাক বিভিন্ন ধৰণে সহায় কৰে আগবাঢ়ি যাবলৈ বিভিন্ন ধৰণে আমাক উপকাৰ কৰে মই যিটো দেখা পাইছোঁ আমাৰ যিটো সমাজ ব্যৱস্থা হয় এই সমাজ ব্যৱস্থাত এগৰাকী চিকিৎসকে যিটো সন্মান পায় বা মৰ্যাদা বুলি আমি কওঁ আমি দেখিছোঁ যে তুলনামূলকভাৱে ফাৰ্মাচিষ্ট এজনৰ ক্ষেত্ৰত সেইটো কম দেখা পোৱা যায় যিটো সন্মান তেখেতসকল আচলতে পাব লাগিছিলে আপোনাৰ কেতিয়াবা সেই কথাটো লৈ পেলাই দুখ লাগে নেকি যে আমিও সেই এজন চিকিৎসকৰ সমান মৰ্যাদা পোৱা নাই বা পাব লাগিছিল সেইটো মই এতিয়া আপোনাক তেনেকৈ কম্পেয়াৰ কৰিব গ'লে কথাটো বেছি বেয়া হ'ব তেখেতেও যথেষ্ট এজন শিক্ষক এজন চিকিৎসকে তেখেতেও দিন ৰাতি বহুত কষ্ট কৰি তেখেতৰ সেই বৃত্তিটোত নিয়োজিত হৈ আছে বহুত পঢ়িব লাগে আমিও জানো মেডিকেলৰ কাৰণে বহুত পঢ়ি তেখেতে এণ্ট্ৰেঞ্চ পাছ কৰিছে পাছ কৰি বহুত শিক্ষা গ্ৰহণ কৰাৰ পাছত তেওঁ আজি সেই বৃত্তিটোৰ লগত জড়িত হৈ আছে তাৰপাছত আমাৰ কথা ক'ব গ'লে ফাৰ্মাচিষ্টে আমিও সমানেই কষ্ট কৰিছোঁ কিন্তু তেওঁলোকৰ লগত আমি কেতিয়াও কম্পেয়াৰ কৰিব নোৱাৰোঁ তেওঁলোকৰ যিটো গুৰুত্ব সেইটো বেলেগ আমাৰ গুৰুত্ব বেলেগ তেওঁলোকে ডায়েগনচিছ কৰিছে ডায়েগনচিছ নকৰাকৈ কেতিয়াও এটা বেমাৰ ঠিক কৰিব নোৱাৰে যিমানে দৰৱ নাথাকক ডায়েগনচিছ নহ'লে আমি ভুল বেমাৰ এটাত ভুল দৰৱ দিলে কেতিয়াও লাভ নহ'ব সেইকাৰণে ডায়েগনচিছটো বহুত ইম্পৰ্টেণ্ট
একে সমান্তৰালভাৱে ডায়েগনচিছ ঠিক হ'ল কিন্তু প্ৰপাৰ মেডিচিনটো প্ৰপাৰ সময়ত যদি হাতত নপৰে তেতিয়াও কিন্তু কেতিয়াও হয় সফল নাপাম এজন পেচেণ্টে নাপাম গতিকে দুয়োটাই সমানেই গুৰুত্বপূৰ্ণ বিষয় বা দুয়োটা সমানেই গুৰুত্বপূৰ্ণ বৃত্তি তেওঁলোকে তেওঁলোকৰ জেগাত ভালকৈ কাম কৰি আছে সন্মান পাইছে আমিও আমাৰ জেগাত মই ভাবোঁ সন্মান যিখিনি পাব লাগে পাইছোঁ আৰু বাকী চৰকাৰে কিছুমান নতুন নতুন স্কিম এতিয়াও আনি আছে আমাৰ প্ৰফেশ্যনটো উন্নতিৰ কাৰণে আচলতে আমি যিটো দৃষ্টিভংগীৰ পৰা আপুনি কৈছে সেইটো আমাৰ অসমৰ দৃষ্টিভংগীৰ পৰা হয়তো কৈছে কাৰণ আমাৰ ইয়াত শিক্ষাৰ সেই ব্যৱস্থাটো ইমান প্ৰখৰ নাছিল কিন্তু দিনে দিনে সেই বস্তুটো শিক্ষাৰ প্ৰখৰতাটো বাঢ়ি গৈছে আৰু ভাবোঁ গুৰুত্বও মানে বাঢ়িছে আৰু ভৱিষ্যতে বাঢ়িয়ে গৈ থাকিব গতিকে আজি আমি বহুখিনি কথা পাতিলোঁ ডক্টৰ মধুচন্দ্ৰ লাহনৰ লগত ঐতিহ্যমণ্ডিত শিৱসাগৰত তেখেতৰ জন্মৰ পৰা আৰম্ভ কৰি শেষত যিটো বৃত্তিৰ কথা ক'লে বা মৰ্যাদাৰ কথা ক'লে বহুখিনি কথা পাতিলোঁ আচলতে আৰু মোৰ খুব ব্যক্তিগতভাৱে খুব ভাল লাগিলে তেখেতে বিভিন্ন কথা ক'লে তেখেতৰ গৱেষণাৰ যিটো বিষয় আছিলে হালধিৰ উপকাৰিতাৰ বিষয়ে ক'লে লাভালাভ তাৰ পৰা আমি কি আচলতে পাওঁ সেই বিষয়ে ক'লে ছাত্ৰ ছাত্ৰীয়ে জানিবলগীয়া বহুখিনি কথা ক'লে দৰৱ এটা কেনেকৈ তৈয়াৰ হয় দৰৱৰ ৰঙৰ কথা আমি পাতিলোঁ যে বিভিন্ন ধৰণৰ ৰং কিয় থাকে দৰৱৰ দৰৱ এটা খোৱাৰ পিছত কি হয় ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কথা ক'লে এটা সুস্থ বাতাবৰণত বা এটা আভ্যন্তৰীণ অৱস্থাত থাকিলে কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া বা ক্ৰিয়া হয় সেই বিষয়ে আমাক ক'লে আৰু শেষত লগতে ক'লে যে ভৱিষ্যতটো আচলতে যথেষ্ট উজ্জ্বল ফাৰ্মেচীৰ কাইলৈ যিখিনি ল'ৰা ছোৱালী ইচ্ছুক হ'ব বৰ্তমান চৰকাৰী বা বেচৰকাৰী বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আহিছে তাত তেখেতসকলে শিক্ষা লাভ কৰিব পাৰিব গতিকে আপোনাক আজি নিশাৰ কথা কমলৰ সৈতে সংযুক্ত হোৱাৰ বাবে আৰু আপুনি ইমান সুন্দৰকৈ আজি কথাখিনি উপস্থাপন কৰাৰ বাবে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিম যে আগলৈও আপোনাক যেতিয়াই মই আমন্ত্ৰণ কৰিম ওচৰত পাম বুলি আশা ৰাখিছোঁ আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু আপোনাৰ যিটো শিক্ষাৰ যাত্ৰা হওক এগৰাকী অধ্যাপিকা হিচাপে সেইটো সদায় উজ্জ্বল হওক ধন্যবাদ ধন্যবাদ ময়ো সদৌ শেষত সকলোলৈ এই নিশাৰ কথা কোমল আপোনাৰ চেনেলটোৰ জৰিয়তে আমাৰ সদৌ অসমবাসী ৰাইজক ধন্যবাদ লগতে আহিবলগীয়া নৱবৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনাক বিশেষকৈ ধন্যবাদ লগতে আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ ধন্যবাদ